নেতা নহ'লে অভিনেতা হ'লোহেঁতেন। পাৰ্কৰ এণ্ট্ৰিটো ফ্ৰী কৰাৰ মাজত হোৱাট ৱাজ দ্য ৰিজন বিহাইণ্ড দ্য ডিচিশ্যন? অকণমান পইচাৰ কাৰণেনো কিয় ৰাইজক অসুবিধা দিওঁ? গুৱাহাটীৰ ডেভেলপমেণ্টৰ ডিপাৰ্টমেণ্টটো মোৰ হাতত, মিডিয়াৰ প্ৰতি মোৰ বহুত বেছি শ্ৰদ্ধাও আছে, মৰমো আছে আৰু আক্ষেপো আছে। ফ্লাড ফ্ৰী গুৱাহাটীটো আপোনাৰ মতে ধৰক কেনেকুৱা এটা পচিবিলিটি? ইম্পচিবল নহয়। আৰবান ফৰেষ্ট কৰিবৰ প্লেন কৰিছোঁ। আপুনিতো ছ'চিয়েল মিডিয়াত আছে, আপুনি খোলাৰ লগে লগে মানুহৰ কমেণ্ট দেখে। এটা ৰুমৰ ভিতৰত বহি 10টা কমেণ্টছ লিখি পেলাই তেওঁলোকে নিজৰ এটা আখৰিক তৃপ্তিও লৈ থাকে। এই গোটেইখিনি কাম যোনে কৰি আছে লিগেলি কৰি থকা নাই। আপুনি কংগ্ৰেছতো আছিলে, এতিয়া বৰ্তমান আপোনাৰ বিজেপিত আছে। কংগ্ৰেছ দলটো এৰি আহিব লগা হৈছে। হাউ ডু ইউ ৱান্ট পিপল টু ৰিমেম্বাৰ ইউ? মানে Hello, viewers. Welcome to another episode of the Guwahati Connection, the G Plus podcast. Today, we have a very interesting guest for you. He is none other than Mr. Jayanta Mollaburwa, the Minister of Department of Housing and Urban Affairs, Government of Assam. Do watch till the end. I'm sure you're going to love this. welcome to the Guwahati Connection, Dada. This is the Guwahati Connection, basically the G Plus podcast. যোনটো নাম হয় গুৱাহাটী কানেকশ্যন, চ' তাৰ এগেইনষ্টে আপোনাক মই প্ৰশ্ন এটা কৰিব খুজিছোঁ যে আপোনাৰ গুৱাহাটী কানেকশ্যনটো কি? আপোনাৰ চিটিখনৰ লগত আপোনাৰ আটাইতকৈ মানে ডিপেষ্ট বা মষ্ট ইম্পৰ্টেণ্ট কানেকশ্যনটো কি হয়? গুৱাহাটী চহৰখনৰ লগত কানেকশ্যন সৰুৰে পৰা গুৱাহাটীলৈ অহা যোৱা আছিলে, কিন্তু কলেজত যেতিয়া পঢ়িব আহিলোঁ, বিবৰা কলেজত পঢ়িব অহাৰ দিনাখনৰ পৰাই, তাৰমানে 1989, তেতিয়া বিবৰা কলেজৰ হোষ্টেলত আছিলোঁ। সেই যে গুৱাহাটীৰ কানেকশ্যন আৰম্ভ হ'ল, আজিলৈকে গুৱাহাটীৰ কানেকশ্যন চলি আছে। আমাৰ সময়ত পাণবজাৰত আড্ডা মৰাটো এটা ডাঙৰ কানেকশ্যন আছিলে, আৰু গুৱাহাটীখন তেতিয়া ইমান ডাঙৰো নাছিলে। আজি যিমান বিশাল গুৱাহাটী, পাণবজাৰৰ আড্ডাটো এনেকুৱা আছিল যে গুৱাহাটীৰ সকলো মানুহ গধূলি হ'লে পাণবজাৰত লগ হয়, একেবাৰে ইঞ্জিনিয়াৰিং কলেজৰ পৰা ইউনিভাৰ্চিটিৰ পৰা মানে সকলো, আৰু আমাৰ কটন কলেজ, বিবৰা কলেজ এইবিলাকতো আৰু ওচৰৰে কলেজ, কিন্তু আমি সকলো মানুহ, আৰু গুৱাহাটীত বেটছ বাই তেনেকুৱা ছিনিয়ৰ বেটছটো এইখিনিত বহিব, জুনিয়ৰ বেটছটো এনেকৈ বহিব, তেনেকুৱা এটা পৰিৱেশ আছিল পাণবজাৰৰ আড্ডাটোত। আৰু তেতিয়াৰ পৰাই হোষ্টেলত থকা, পাণবজাৰৰ আড্ডা, এই গোটেই ব্যৱস্থাটো এটা গুৱাহাটীৰ কানেকশ্যন আৰম্ভ কৰিলে। আৰু আজি মন্ত্ৰী হিচাপেও আৰবান এফেয়াৰ্ছ মন্ত্ৰী, গতিকে আৰবান এফেয়াৰ্ছটো যেতিয়া মোৰ হাতত আছে, গতিকে গুৱাহাটীৰ ডেভেলপমেণ্টৰ ডিপাৰ্টমেণ্টটো মোৰ হাতত, গতিকে তেনেকৈ কানেকশ্যন চলি আছে। আৰু ক'ব গ'লে সৰুৰ পৰা অহা যোৱা, আৰু 89ৰ পৰা স্থায়ী অস্থায়ীভাৱে থাকি থাকি এতিয়া সেই কানেকশ্যনটোৱে চলি আছে। এনেই আপুনি যিহেতু আড্ডাৰ কথা ক'লে, কেইটামান আপোনাৰ ফেভৰিট স্পট ক'ব, তাত ক'ত আপোনালোকে আড্ডা মাৰিছিলে, কি খাইছিলে, ক'ত গৈছিলে মেক্সিমাম ধৰক? আমি তেতিয়া বেছিভাগ আড্ডা মাৰিছিলোঁ, এতিয়া যিটো এপেক্স বেংক আছে, এপেক্স বেংকৰ তলত, গতিকে এপেক্স বেংকৰ তলৰ আড্ডাটোত আমি প্ৰায়ে বহোঁ। আৰু তেতিয়া খোৱা বুলি ক'লে মহামায়াত খোৱা, শেখ ব্ৰাদাৰ্ছখনো আছিল চাগে তেতিয়া? শেখ ব্ৰাদাৰ্ছ আছিলে। তেতিয়া খুব ডাঙৰ ৰেষ্টুৰেণ্টবিলাক তাত হোৱা নাছিলে। তেতিয়া আমাৰ ধৰক মেক্সিমাম আমাৰ খোৱা হয় মহামায়াত খোৱা, আৰু এপেক্স বেংকৰ তলত আড্ডা মৰা। সিফালে ৰেম্বল আছে, বা এনেকুৱা ফিটছ আছিলে, ৰেম্বলছ আছিলে, এনেকুৱা কেইবাখনো ৰেষ্টুৰেণ্ট আছিলে। আৰু সেই জেগাটো এটা সন্ধিয়া সময়ত এটা খুব জীপাল ঠাই আছিলে। আমি সকলো গুৱাহাটীৰ মানুহ, মানে গুৱাহাটীৰ সেই আমাৰ বয়সৰ বা আমাতকৈ 4-5 বছৰ ডাঙৰ বা 5 বছৰ সৰু, সেই সকলো ল'ৰা ছোৱালীয়ে তাতে, ল'ৰাখিনি বিশেষকৈ তাত আড্ডা মাৰিছিল আৰু সকলোকে লগ পাইছিল। ৰেম্বুলৰ আগত এতিয়া মোৰ মনত আছে আপোনাৰ সেই এপল জুচৰ এটা মেচিন সদায় ঘূৰি থাকে, এইটো গম পাওঁ ৰেম্বুল হয় এইখন। গুৱাহাটীৰ সেই জেগাটো এতিয়াও গ'লে বৰ নষ্টালজিক। তাত গ'লে এতিয়াও পুৰণা কথাবিলাক মনত পৰে। এতিয়াও কিছুমান ঠাই কিন্তু সেই একেধৰণে আছে, বাকী পৰিৱৰ্তন হ'লে কেইটামান ঠাই কিন্তু মই দেখা পাওঁ যে মোটামুটি সেই একেধৰণেই আছে। আপোনাৰ যেনেকৈ এতিয়া ছানফ্লাৱাৰ ৰেষ্টুৰেণ্টখন, তেতিয়া আছিল ছানফ্লাৱাৰ ৰেষ্টুৰেণ্টখন, একেধৰণৰে আছে। অশোকাখন আছে। ইউ কেম হিয়াৰ টু গুৱাহাটী ইন 89। আপুনি 89তে আহিলে, তেতিয়াৰ পৰা আপোনাৰ গুৱাহাটীৰ লগত অহা যোৱা হৈ থাকে, আপোনাৰ ক্ল'জ কানেকশ্যন, আৰু এতিয়া 2025 হ'ল। চ' আপুনি গুৱাহাটী চহৰখনক আপুনি যথেষ্ট মানে এক্সপিৰিয়েঞ্চ কৰিছে ধৰক। আপোনাৰ কাৰণে এখন ড্ৰিম গুৱাহাটী বুলি যদি কওঁ কাইলৈ, কিছুমান পচিবল হ'ব, কিছুমান নহ'ব, প্ৰজেক্টছ হওক বা আইডিয়াজ হওক, যি হওক, ড্ৰিম গুৱাহাটী বুলি ক'লে আপোনাৰ কাৰণে কি ভিজন এটা দেখে আপুনি? ড্ৰিম গুৱাহাটী বুলি ক'লে এতিয়া আমি যেনেকৈ ভাবিছিলোঁ, সেই সপোনবিলাক কিছু পৰিমাণে বাস্তৱ হৈছে। মোৰ এনেকুৱা এটা কথা আছিল যে গুৱাহাটীৰ ৰিভাৰ বেংকটো এক্সপ্ল'ৰ হ'ব লাগে। সেইটো মোৰ কাৰণে এটা, বা মই যেতিয়াই গুৱাহাটীৰ মানে নদীৰ পাৰলৈকে যাওঁ, কাৰণ আমাৰ কাৰণে নদীৰ পাৰলৈকে যোৱাটো মানে
মানে যাব পৰা পৰিৱেশে নাছিল। গুৱাহাটীৰ নদীৰ পাৰটোত যাব পৰা পৰিৱেশে নাছিলে। আহ, তাত যদি গৈ ফিল কৰা যায়, বাহিৰত যেতিয়া ৰিভাৰ বেংক দেখা পাওঁ, সাগৰৰ পাৰ দেখা পাওঁ, তেতিয়া মন হয় যে গুৱাহাটীখনতো এনেকুৱা ধৰণৰ এটা পৰিৱেশ হ'ব লাগে। লাহে লাহে কিন্তু সেই পৰিৱেশবিলাক আহিলে। গুৱাহাটীত কিছুমান এনেকুৱা কথা যে যিহেতু পাহাৰেৰে আবৃত, গতিকে ঠায়ে ঠায়ে ৰ'পৱে হ'ব পাৰে। গুৱাহাটীৰ কিছুমান ঠাই অত্যন্ত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব পাৰে। আৰু গুৱাহাটীখন ইমান কনজাষ্টেড আছিল এটা সময়ত, লাহে লাহে তাক এক্সপাণ্ড কৰাৰ কথাবিলাক আমি ভাবিব লগা আছিল। গুৱাহাটীত আগতে আহোঁতে এনেকুৱা হয় যে ক'ৰবাত বাহিৰৰ পৰা আহিলে গুৱাহাটী এয়াৰপৰ্টত যেতিয়া নামোঁ, তেতিয়া ওলাই আহোঁতে ঠেক ৰাস্তাটো দেখাৰ লগে লগে ভাব হয় যে গুৱাহাটীখন এখন সৰু মানে এক্সপাণ্ড নহ'বই নেকি। এতিয়া গুৱাহাটীলৈ আহিলে দেখা পাওঁ যে এটা বিশাল ৰাস্তা হৈ গৈছে এয়াৰপৰ্টৰ পৰা ওলাই আহি। এই কথাবিলাকে যে এটা ডাঙৰ চেঞ্জ আনিছে, এই কথাটো আমি দেখি আছোঁ। আৰু যোৱা এই 20-30টা বছৰত চকুৰ সন্মুখত দেখিছোঁ যথেষ্ট পৰিৱৰ্তন হৈছে, বিশেষকৈ এই 10টা বছৰত আমাৰ চৰকাৰ অহাৰ পিছত আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত মই দেখিছোঁ যে গুৱাহাটী বুলি নহয়, গোটেই অসমৰে হৈছে, কিন্তু গুৱাহাটীত বিশেষভাৱে যথেষ্ট পৰিমাণে ফ্লাইঅভাৰ হৈছে। গুৱাহাটীৰ যান জঁটটো এটা ডাঙৰ সমস্যা আছিল। আমি গুৱাহাটীত ওলাই গ'লে ক'ত জাম হ'ব, কিমান ৰখিব লাগিব, এইটো এটা হিচাপ কৰি ওলাব লগা হৈছিল ঘৰৰ পৰা। এতিয়া অন্ততঃ সেই পৰিৱেশবিলাক নোহোৱা হৈছে। এতিয়া আমি গোটেই চিটিখনতে স্মাৰ্ট লাইটিং বা স্মাৰ্ট ছিগনেলিঙৰ কাম আৰম্ভ কৰিছোঁ। কেইদিনমান আগত আমি গুৱাহাটী চিটিত মানে আমাৰ গোটেই কেমেৰা লগাই আমি চিটি ভিজিলেন্সৰ কাম আৰম্ভ কৰিলোঁ, য'ত আপুনি যদি যায় আমাৰ কমিশ্যনাৰ অফ পুলিচৰ অফিচত গ'লে দেখা পাব যে একেলগে মানে 1000 কেমেৰা লাগি গ'ল, আৰু ইয়াৰ পিছত আৰু 1000 কেমেৰা লাগিব। গোটেই গুৱাহাটীখনক তাত চাই থাকিব পাৰি, গুৱাহাটীখনত ক'ত কি হৈ আছে চাই থাকিব পাৰি। ইয়ে গুৱাহাটীখনৰ ছিকিউৰিটিৰ ক্ষেত্ৰতো যথেষ্ট সহায়ক হ'ব। লাহে লাহে হৈ গৈ আছে। এতিয়া ব্ৰহ্মপুত্ৰৰ ৰিভাৰ বেংক, আমি যিটো ব্ৰহ্মপুত্ৰ নদী পাৰ বা সতী ৰাধিকা উদ্যান নামেৰে নামাকৰণ কৰিছোঁ, এতিয়া 1.2 কিলোমিটাৰ হৈছে। এই 1.2 কিলোমিটাৰৰ ভিউটোৱে ইমান ৰাইজক আকৰ্ষিত কৰে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহ হ'ল যে এই ৰিভাৰ বেংকটো আমি ৰাজভৱনৰ পৰা আৰম্ভ কৰি কামাখ্যা মন্দিৰলৈ নিব লাগে। এতিয়া আমি এই মাহৰ ভিতৰতে ছেকেণ্ড ফেজৰ শিলান্যাস কৰিম। গতিকে ছেকেণ্ড ফেজটো আমাৰ আগৰ যিটো DC অফিচ আছিল তালৈকে আগবাঢ়িব। তাৰপিছত আকৌ নেক্সট ফেজ হৈ যাব। গতিকে এটা সময়ত গৈ ৰাজভৱনৰ পৰা কামাখ্যা মন্দিৰলৈকে যাতে গুৱাহাটীৰ ৰিভাৰ ফ্ৰণ্টটো হৈ উঠিব আৰু একেবাৰে লিংক হৈ যাব, তেতিয়া এটা বেলেগ সৌন্দৰ্যময় আহিব বুলি ভাবোঁ। তাৰ লগে লগে মই যেতিয়া পৰ্যটন বিভাগত আছিলোঁ, তেতিয়া আমি সাগৰমালা নামেৰে এটা মানে ক্ৰুজ ছাৰ্ভিচ কৰিছিলোঁ। সেইটোৰো কাম চলি আছে। তাত আমি 7টা ডেষ্টিনেশ্যন লৈছিলোঁ, য'ত ৰিভাৰ ক্ৰুজেৰে যাব। কামাখ্যা, উমানন্দ, অশ্বক্লান্ত, আউনীআটী সত্ৰ, এনেকৈ 7টা ডেষ্টিনেশ্যনত ৰিভাৰ ক্ৰুজ চলি থাকিব। আৰু তাৰে তলৰ পৰা ইভেন ট্ৰলি, মাউণ্টেড ট্ৰলিৰে আমি কামাখ্যালৈ উঠিব পাৰিম। তেনেকুৱা ধৰণৰ এটা প্লেন কাম চলি আছে। মই ভাবোঁ যে কম দিনৰ ভিতৰত সেইটোও হৈ উঠিব। এটা ৰ'পৱেৰ পৰিকল্পনা চলি আছে কামাখ্যা মন্দিৰলৈকে, মানে দুইফালৰ পৰা, এটা কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যালৈ আৰু এইফালে সোণাৰামৰ পৰা কামাখ্যালৈ। এই দুইটাৰে পৰিকল্পনা আছে। কেৱল এই যে গুৱাহাটীৰ নতুন ব্ৰিজখন, এই ব্ৰিজখন হৈ উঠাৰ লগে লগে এই কামখিনি আগবঢ়োৱা যাব। গতিকে গুৱাহাটীক লৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যথেষ্ট পৰিকল্পনা আছে, আৰু আমি যিবিলাক কাম খুব পৰিকল্পিতভাৱে কৰি গৈ থকা হৈছে। আৰু লাহে লাহে গুৱাহাটীৰ যিটো আটাইতকৈ ডাঙৰ সমস্যা আছিল কৃত্ৰিম বানপানীৰ সমস্যা, তাকো এটা পৰিকল্পনাৰে আমি সমাধানৰ ফালে লৈ গৈ আছোঁ। নিশ্চয়কৈ খুব হঠাতে শেষ হৈ যোৱা সমস্যা নহয়, কিন্তু আমাৰ পৰিকল্পনাবিলাক তেনেকৈ আছে। গুৱাহাটী চহৰখনৰ দুইফালে 2টা ডাঙৰ জলাশয় আছে। প্ৰাকৃতিকভাৱে আছিল, আগৰ পৰাই আছিল যে ইফালে দীপৰ বিল, ইফালে শিলহাকো বিল। গতিকে দুইটাকে আমি কেনেকৈ ডেভেলপ কৰিব পাৰোঁ। দীপৰ বিলটো এতিয়াও সুন্দৰভাৱে বহল হৈ আছে, কিন্তু শিলহাকোটো একেবাৰে নাইকিয়া হৈ গৈছিলে। এইবাৰ আমি শিলহাকো বিলৰ প্ৰায় 800 বিঘা মাটি বেদখল উচ্ছেদ কৰি তাক আমি এতিয়া খান্দা আৰম্ভ কৰিছোঁ। আপুনি যদি আজিও যায়, আজিও দিন ৰাতি মাটি খান্দি আছে। গতিকে এই বাৰিষা অহাৰ আগে আগে আমি 800 বিঘা মাটি একেলগে খান্দি উলিয়াই দিম, আৰু তাত এটা বিশাল জলাশয় হ'ব। গতিকে গুৱাহাটীৰ এই 2টা জলাশয় ডেভেলপ হোৱাৰ লগে লগে যদি মানে ৰিটেনশ্যন কেপাচিটিটো বাঢ়ি যায়, যে গুৱাহাটীৰ পানী, কাৰণ গুৱাহাটীত কেতিয়াবা কি হয়,
গুৱাহাটী ব্ৰহ্মপুত্ৰৰ ফ্লাড লেভেলটো বহুত ওপৰত থাকে তেতিয়া গুৱাহাটীৰ পানীটো ব্ৰহ্মপুত্ৰলৈ ওলাই নাযায় তেতিয়া অন্ততঃ দীপৰ বিল আৰু শিলহাকৰ বিলে যদি ৰিটেইন কৰিব পাৰে ধৰি ৰাখিব পাৰে পানীটো আৰু ব্ৰহ্মপুত্ৰৰ পানী কমি যোৱাৰ লগে লগে আমি তাক ওলাই দিব পাৰোঁ বা কমি নগ'লেও আমি পাম্প কৰি ওলাই দিব পাৰোঁ তেনেকুৱা এটা ব্যৱস্থা কৰিলে গুৱাহাটীৰ পানীৰ সমস্যা কিছু পৰিমাণে সমাধান কৰিব পৰা যাব কিন্তু এইটোও ঠিক যে গুৱাহাটী যিহেতু এখন অপৰিকল্পিত চহৰ আৰু পাহাৰৰ মাজত থকা চহৰ ইয়াত কিছুমান সমস্যা থাকিবই সেই সমস্যাবিলাকৰ কাৰণে লাহে লাহে আৰু পৰিকল্পনা কৰিব লাগিব মই যেতিয়াৰ পৰা গুৱাহাটী উন্নয়নৰ দায়িত্বত আছোঁ তেতিয়াৰ পৰা এই ধৰণৰ পৰিকল্পনা আমাৰ চলি আছে ইনফেক্ট আপুনি কৃত্ৰিম বানপানীৰ কথা ক'লে আৰ্টিফিচিয়েল ফ্লাডছ মই আপোনাক সেইটোৰ বিষয়ে আপোনাক কথা পাতিম বুলি ভাবিছিলোঁ সুধিম বুলি চ' সেইটো ফ্লাড ফ্ৰী গুৱাহাটীটো আপোনাৰ মতে ধৰক কেনেকুৱা এটা পচিবিলিটি মানে এতিয়া অ'কে দীপৰ বিল বা শিলহাকৰ বিলৰ সেইটো আপুনি যোনটো চলিউশ্যনটো কৈছে ডেট ইজ অল ৰাইট কিন্তু ধৰক বহুতখিনি ল' লাইং এৰিয়াজ আছে হয় আপুনি কোৱা কথাটো হয় গুৱাহাটী এখন আনপ্লেন চিটি বাহিৰ মানে যিমান প্লেন হ'ব পাৰিলে সিমান নহয় ধৰক কিন্তু এতিয়া মুভিং আহেড আপোনাৰ ধৰক ফ্লাড ফ্ৰী লগত আপোনাৰ চিৱাৰেজৰ কানেকশ্যন থাকিলে কাৰণ গুৱাহাটীৰ চিৱাৰেজ ছিষ্টেম এটাও নাই ধৰক চ' সেইখিনি কিমান পচিবল আৰু ধৰক কেনেকুৱা এটা টাৰ্গেট আপোনালোকে ভাবিছে ধৰক মানে ইটছ চেলেঞ্জিং মানে ইম্পচিবল নহয় কিন্তু চেলেঞ্জিং যেনেকৈ গুৱাহাটীত আজি চিৱাৰেজ কানেকশ্যন নাই গুৱাহাটীৰ দৰে চিটি এখনত চিৱাৰেজ লাইন নথকাটো এটা যিটোৰ কাৰণে আমি NGTৰ মানে নটিচ পায়ে থাকোঁ আমাৰ চিফ ছেক্ৰেটাৰী আমাৰ অফিচাৰে গৈ হিয়াৰিঙত এটেণ্ড হৈ থাকিব লাগে আজিৰ গুৱাহাটীখনৰ দৰে যিবিলাক চিটি আছিলে সেই সময়ত আজিৰ পৰা 30 বছৰ আগত ভুৱনেশ্বৰ পুৰী কটক এইবিলাকে তেতিয়াই চিৱাৰেজ নেটৱৰ্ক বহালে কিন্তু সেই সময়ত আমাৰ হয়তো সেই পৰিকল্পনাবিলাক নোহোৱা কাৰণে চিৱাৰেজ নেটৱৰ্ক বহোৱা নহ'ল এতিয়া গুৱাহাটীখন বহুত ডেভেলপ হৈ গ'ল এতিয়া যে চিৱাৰেজ নেটৱৰ্কটো বহাব লাগে গোটেই ৰাস্তা খান্দিব লাগিব গোটেই ৰাস্তা খান্দি ডাঙৰ ডাঙৰ পাইপলাইন বহোৱা এই গোটেই কামটো বহুত চেলেঞ্জিং ইতিমধ্যে আমাৰ ওচৰত পুঁজিও আহিছে আমি পুঁজিও যোগাৰ কৰিছোঁ সেইটো কৰিবৰ কাৰণে আগবাঢ়িছোঁ কিন্তু ইমানেই ডাঙৰ এটা সমস্যা হৈ যাব এই কামটো কৰোঁতে তাক কেনেকৈ প্লেনুৱেট কৰিম তাৰ কাৰণে পৰিকল্পনা চলি আছে যে এটা এটা পাৰ্ট কৰি কেনেকৈ কৰিব পৰা যায় কিন্তু কৰিব লাগিব চিৱাৰেজ নেটৱৰ্ক নোহোৱাকৈতো ইমান ডাঙৰ চিটি এখন থাকিব নোৱাৰে গতিকে আমি 30 বছৰ আগত যেতিয়া ভুৱনেশ্বৰে চিন্তা কৰিছিল কটকে চিন্তা কৰিছিল পুৰীয়ে চিন্তা কৰিছিল আমি তেতিয়া চিন্তা কৰিব লাগিছিল আমাৰ কৰা নহ'ল কিন্তু নহ'ল বুলিতো এতিয়া ৰৈ থাকিব নোৱাৰোঁ সেইটো কৰিব লাগিব ঠিক তেনেকৈ গুৱাহাটীৰ ড্ৰেইনেজ ছিষ্টেমটো আমি খুব পৰিকল্পিতভাৱে কৰাৰ প্ৰয়োজন আছে কিছু পৰিমাণে হৈছে কিন্তু মই ভাবোঁ যে গুৱাহাটীৰ যিটো মূল মানে পানী যোৱা ৰাস্তা এইটোৱে হ'ল ভৰলু বাহিনী বা আমাৰ যিখিনি মূল মানে প্ৰাকৃতিক যিটো ৰাস্তা আছিলে এই ৰাস্তা প্ৰাকৃতিক যিটো নলা আছিলে এই নলাবিলাক বেছিভাগেই বিভিন্ন কাৰণত ইতিমধ্যে বেদখলে হওক দখলে হওক আনকি ম্যাদীপট্টা হৈ গ'ল কিছুমান নলা দেখিব যে ম্যাদীপট্টা হৈ গ'ল এতিয়া আপুনি কেইদিনমান পিছত গম পাব যে আমি গুৱাহাটীৰ যিখন নতুন মাষ্টাৰ প্লেন বনাই আছোঁ এই মাষ্টাৰ প্লেনখনত আমি গুৱাহাটীৰ বিশেষকৈ ভৰলু মৰা ভৰলু বাহিনী আৰু যিকেইটা আমাৰ তেনেকুৱা মুখ্য নলা আছে এই গোটেই নলাখিনিৰ এটা লেভেললৈকে আমি ইক' ফ্ৰেণ্ডলি জ'ন কৰাৰ বা ইক' চেঞ্চিটিভ জ'ন কৰাৰ এটা প্লেন কৰিছোঁ য'ত ভৱিষ্যতে কোনো কনষ্ট্ৰাকশ্যন কৰিব নোৱাৰিব নহ'লে সেই তাত যদি কনষ্ট্ৰাকশ্যন হৈ থাকে তেতিয়াহ'লে ইয়াক কেতিয়াও সম্ভৱ নহ'ব আৰু কিছু পৰিমাণে গুৱাহাটীৰ যিটো মূল জীৱন ৰেখা ভৰলু নদীটো এই নদীটো আচলতে আজিৰ তাৰিখত বোৱতী নদী হৈ থকা নাই বশিষ্ঠৰ পৰা যিটো নদী নামি আহি সেই বশিষ্ঠ নদীটোক এটা ফালে আমি ব্লক কৰি দি আমি বাহিৰেৰে ওলাই লৈ গৈছোঁ যিটো গুৱাহাটীৰ চিটিৰ ভিতৰত মানে ভৰলুৰ পানী বা বশিষ্ঠৰ পানী নোসোমোৱাৰ কাৰণে এই পানীৰ যিটো ভৰলু নলাত আমি পানী দেখোঁ সেইটো হ'ল চুৱেৰেজৰ পানী সেইকাৰণে লেতেৰা কলা মানুহৰ ড্ৰেইনৰ পানী মানুহৰ ঘৰৰ জাবৰৰ পানী সেইবিলাক আহে গতিকে এই নদীটো কেতিয়াবা বোৱতী কৰাবই লাগিব যদি আমি চাফা ৰাখিব বিচাৰোঁ গতিকে তেনেকুৱা কেইটামান বহুত ডাঙৰ চেলেঞ্জ আছে সেই চেলেঞ্জবিলাক আমি আইডেণ্টিফাই কৰিছোঁ এইটো নহয় যে আমি আইডেণ্টিফাই কৰা নাই কিন্তু তাক সমাধান কৰাৰ ইমানেই ডাঙৰ সমস্যা আছে ইয়াক ষ্টেপ বাই ষ্টেপ কৰি গৈ থাকিব লাগিব আৰু কৰিবই লাগিব এইবাৰ গুৱাহাটীৰ মাষ্টাৰ প্লেনত যিটো নতুন মাষ্টাৰ প্লেন হ'ব এই মাষ্টাৰ প্লেনত এই কথাবিলাক আপোনালোকে অলপমান দেখিবলৈ পাব এতিয়া বিভিন্ন পৰ্যায়ৰ মাজত আহি আমি চাই আছোঁ ক'ত কি কৰিব লাগে আৰু গুৱাহাটীৰ মাষ্টাৰ প্লেনখন যেতিয়া আমি পাব্লিছ কৰিম তেতিয়া এই কথাবিলাক আপোনালোকে অকণমান অনুমান কৰিব পাৰিব যে কি পৰিকল্পনাৰে আমি কামখিনি আগবঢ়াইছোঁ আপোনাৰ ৰিচেণ্টলি আপুনি দেখিছে চাগে ব্লগাৰ এজন আহিছিলে বাহিৰৰ পৰা তেওঁ সেই ভৰলুখনৰ ওচৰত
ব্লগিং কৰি এগেইন সেই গাৰ্বেজৰ কথাই ক'লে ৰেষ্টুৰেণ্টো আছে গাৰ্বেজো আছে ড্ৰেইনটো লেতেৰা এইটো আই থিংক বা এনেই সুধিছোঁ আপোনাক এইটো এটা অ'ভাৰঅল গাৰ্বেজ মেনেজমেণ্টৰো এটা পাৰ্ট আপোনালোকৰ প্লেণ্ট এটাও আছে ধৰক এক্টিভ প্লেণ্ট এটা কিন্তু অ'ভাৰঅল গাৰ্বেজ মেনেজমেণ্টৰ ছিষ্টেমটো যোনটো বৰ্তমান গুৱাহাটীত এতিয়াও ধৰক ক'ৰবাত অ'ভাৰফ্ল'য়িং ডাষ্টবিনছ থাকে নিনিয়ে এই প্ৰব্লেমটো কেনেকৈ টেকেল কৰিব পাৰি বাৰু এই প্ৰব্লেমটো টেকেল কৰিবৰ কাৰণে ধৰক আমাৰ ব্যৱস্থাটো আছে কিন্তু ইয়াত ডাঙৰ কথাটো হ'ল যে মানুহৰ যিটো সজাগতা সেই বস্তুটোৰ অত্যন্ত প্ৰয়োজন আমাৰ এনেকুৱা নহয় যে গভৰ্ণমেণ্টে ইয়াক কৰা নাই গভৰ্ণমেণ্টৰ এটা বস্তু ঠিক যে লাহে লাহে কিন্তু নতুন জেনেৰেশ্যনৰ মাজত এই সজাগতাটো আহিছে যেনেকৈ মই মোৰ জেনেৰেশ্যনত কেতিয়াও যে কিবা এটা বস্তু খালোঁ চকলেটটো খালোঁ বা কল এটা খালোঁ বাকলিটো ৰাস্তাত পেলাই দিলোঁ এনেকুৱা ধৰণে আমি ডাঙৰ হৈছিলোঁ সৰুৰ পৰা গতিকে আমি সেই জেনেৰেশ্যনৰ মানুহ কিন্তু মোৰ ল'ৰা ছোৱালীয়ে এতিয়া কিন্তু চকলেটটো খালে পকেটত চকলেটৰ বাকলিটো সোমাই লয় মই মোৰ ল'ৰা ছোৱালী বুলি কোৱা নাই অসমৰ প্ৰায়ভাগ স্কুলত মানে যোৱা 2014 চনৰ পৰা স্বচ্ছ ভাৰত মিছনে বা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এই স্বচ্ছ ভাৰত মিছনে নতুন জেনেৰেশ্যনৰ মাজত এটা বিশেষ ধৰণৰ প্ৰভাৱ পেলাইছে সেই প্ৰভাৱৰ কাৰণে নতুন জেনেৰেশ্যনে কিন্তু এই স্বচ্ছতাটোক কিছু পৰিমাণে মানে খুব ধুনীয়াকৈ মানি লৈছে আৰু সুন্দৰভাৱে কাম কৰিছে কিন্তু এটা জেনেৰেশ্যন এতিয়াও আছে যে ৰাস্তাৰ পৰা গাৰ্বেজটো মানে ঘৰৰ পৰা ৰাস্তাত দলিয়াই দিলে চাফ চিকুণ হৈ থকা বুলি ভাবে এতিয়া তেনেকুৱা এটা মানসিকতাৰ মানুহ যদি থাকে আপুনি চেষ্টা কৰিব পাৰিব তেতিয়া একেবাৰে 100% ছাকচেছ নহয় কিন্তু তাৰ কাৰণে কিছু ব্যৱস্থা ল'ব লাগিব এতিয়া চাওক আমাৰ গুৱাহাটীতে যিটো আমাৰ শ্বহীদ নাগ স্মৃতি উদ্যানৰ ওচৰত যিটো আমাৰ পুৰণা গাৰ্বেজ আছিলে মানে সেই গোটেইখিনি আমি ইতিমধ্যে প্ৰচেছ কৰিলোঁ আমাৰ লিগেচি ৱেষ্টটো কমপ্লিট মেনেজমেণ্ট কৰি আমি প্ৰচেছ কৰি ওলাই আছোঁ আৰু খুব বেছি নাই এই লিগেচি ৱেষ্টটো কমপ্লিট ওলাই দি তাত আমি এখন আৰ্বান ফৰেষ্ট বনাবৰ কাৰণে প্লেন কৰিছোঁ য'ত এখন জাবৰৰ দম আছিল সেই জাবৰৰ দমটো আমি কমপ্লিট চাফ কৰি তাৰ পৰা উলিয়াই তাত আমি এখন ফৰেষ্ট আৰ্বান ফৰেষ্ট কৰিবৰ প্লেন কৰিছোঁ সেই কামটো চলি আছে তেনেকৈ বেলৰ তলত যিটো আমাৰ বৰ্তমান গাৰ্বেজবিলাক আমি নি থওঁ তাতো এটা সমস্যা হৈছে এতিয়া গুৱাহাটীত গাৰ্বেজ ধৰক আমি দিনটোত আমি 500 to 600 মেট্ৰিক টন গাৰ্বেজ আহি যায় কিন্তু আমি প্ৰচেছ কৰোঁ 300-400 মেট্ৰিক টন তাৰ কাৰণে আমি প্ৰচেছিং কেপাচিটিটো বঢ়াব লাগিব যাতে যিমান গাৰ্বেজ আহে সেইখিনি প্ৰচেছ কৰাব পাৰিব লাগিব এতিয়া ৰিচেণ্টলি আমি অইল ইণ্ডিয়াৰ লগত এখন MOU চাইন কৰিছোঁ অইল ইণ্ডিয়াৰ লগত MOUখন এনেকুৱা যে তেওঁলোকৰ গাৰ্বেজটো তাত এজ পাৱাৰ জেনেৰেশ্যনত তেওঁলোকে ইউজ কৰিব অইলে তেনেকুৱা ধৰণৰ এটা প্লেন কৰিছে এনেকুৱা ধৰণৰ কেইটামান বস্তু চলি আছে গাৰ্বেজ মেনেজমেণ্টটো কাৰণ আজিকালি গাৰ্বেজটোকো এটা ৰিচোৰ্চ হিচাপে ল'ব পাৰি বিভিন্ন চিটিয়ে এইটোক ৰিচোৰ্চ হিচাপে লৈছে কিন্তু আমাৰ সমস্যাটো হৈছে গাৰ্বেজক ৰিচোৰ্চ হিচাপে ল'বৰ কাৰণে যিমান কোৱান্টিটিৰ গাৰ্বেজ লাগে তাতকৈ আমাৰ কোৱান্টিটিটো অলপ কম হৈ আছে গাৰ্বেজৰ মানে সেনেকুৱা ধৰণৰ প্লেণ্ট এটা বহাবৰ কাৰণে তাক এটা হিউজ কোৱান্টিটিৰ গাৰ্বেজ লাগে মানে ফ্ৰুটফুল হ'ব লাগে এনেকুৱা ধৰণৰ কিছুমান বস্তু হৈ আছে কোনোবাটো স্কিমৰ লগত এইটো খাপ নাখায় তথাপিতো আমি দেখি আছোঁ যে আমাৰ খুব প্লেন ৱেত গৈ আছে অইলৰ লগত আমি যিখন MOU কৰিছোঁ তেওঁলোকক এটা জেগাও আমি ইতিমধ্যে দিয়াৰ কাৰণে আমি আগবাঢ়িছোঁ সেই ঠাইত আমি তেনেকুৱা ধৰণৰ এটা খুব মডাৰ্ণ গাৰ্বেজ মেনেজমেণ্ট বা গাৰ্বেজ ৰিচাইক্লিং ব্যৱস্থা এটা আৰম্ভ হ'ব সেইবিলাক আৰম্ভ হ'লে লাহে লাহে ঠিক হ'ব কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে চিটিজেনৰ যিটো মানে এৱাৰনেছ নাগৰিকৰ যিটো এৱাৰনেছ সেইটো আটাইতকৈ ডাঙৰ আপোনাৰ গুৱাহাটীত যদি আপুনি ইনফেক্ট আপুনি 6 মাইল এৰিয়াটোৰ কথাই কৈছোঁ বহুতখিনি ষ্ট্ৰীট ফুড কাৰ্টছ বহুত হৈ যায় তাত ইনফেক্ট ৰাতি হৈ গ'লতো একদম ভৰি যায় আৰু তেওঁলোকে সেইখিনি ৰাস্তাৰ ছাইডতো থৈ দিয়ে দিনত পাৰ্কিঙৰ প্ৰব্লেম আৰু সেনেকুৱা বহুত জেগাত গুৱাহাটীত আছে ধৰক য'ত আপোনালোকে যে ভেণ্ডৰখিনি আহে তেওঁলোকে খানাৰ ষ্ট্ৰীট ফুড কাৰ্ট এখন দি দিয়ে যে চলি থাকে এনেকৈ আৰু সেইটো পাৰ্কিঙো খায় প্লাছ ট্ৰেফিক জামো হয় আৰু মোৰ মতে হাইজেনিকো নহয় একো কাৰণ তেওঁলোকে সেনেকৈ চলে এতিয়া এটা গুৱাহাটীত বহুত দিন আগৰ পৰাই ভেণ্ডিং জ'নৰ কথা এটা হৈ আছিলে যোনটো এতিয়াও প্ৰবেবলি ফাইনেল হোৱা নাই ৰিচেণ্টলি আমি মানে ভেণ্ডিং জ'নৰ কাৰণে তাৰমানে গুৱাহাটীত এটা কথা হ'ল যে এই ষ্ট্ৰীট ফুড বা ৰাস্তাৰ যিবিলাক ফুটপাথৰ দোকান আছে তেওঁলোকৰ এটা লাইভলিহুড এনেকুৱা নহয় দুখীয়া মানুহ তেওঁলোকৰ লাইভলিহুডটো আমি চাব লাগিব আৰু তাৰ লগে লগে গুৱাহাটীৰ যান জঁট বা অন্যান্য সমস্যাটো চাব লাগিব যাৰ কাৰণে আমি 81টা এনেকুৱা 81 স্পট আমি
মানে আইডেণ্টিফাই কৰিছোঁ য'ত আমি ভেণ্ডিং জ'ন কৰিবৰ কাৰণে ইতিমধ্যে এই জেগাবিলাক আইডেণ্টিফাই হ'ল কিন্তু গুৱাহাটীৰ ফিউচাৰ প্লেনৰ লগত এইখিনি মিলিব লাগিব আজি ধৰক ভেণ্ডিং জ'ন কৰিলোঁ কালি আমাৰ ফিউচাৰ কি তাত কিবা প্লেন হ'ব পাৰে নেকি এই যিটো মানে মিলোৱা কাম এই কামটো চলি আছে যে আমি এই জেগাটোত ভেণ্ডিং জ'ন কৰিম বুলি ভাবিছোঁ এইটো চৰকাৰৰ এনেকুৱা জেগা এইটো অমুকৰ মাটি এনেকৈ কৰিব পাৰি মানে গভৰ্ণমেণ্ট লেণ্ডতে কৰিব লাগিব সেই প্লেনটো আমি কৰি আছোঁ কিন্তু তাত ফিউচাৰ কিবা ডেভেলপমেণ্টৰ কাৰণে সেই জেগাটো পচিবল হয় নহয় এনেকুৱা যিটো ব্যৱস্থা এই ব্যৱস্থাটো চলি আছে মই ভাবোঁ এইখিনি ঠিক হোৱাৰ লগে লগে আমি গুৱাহাটীত কেইটামান ভেণ্ডিং জ'ন আৰম্ভ কৰিম আৰু গুৱাহাটীৰ ভেণ্ডিং জ'নখিনি হোৱাৰ লগে লগে তেতিয়া অন্তত এই ৰাস্তাৰ ফুটপাথৰ দোকানীবিলাকক আমি ভেণ্ডিং জ'নলৈ শ্বিফ্ট কৰাব পাৰিম আৰু শ্বিফ্ট কৰালে তাত বিভিন্ন ধৰণৰ ৰেষ্ট্ৰিকশ্যনো আনিব পাৰিম যিটো আপুনি হাইজিনৰ কথা কৈছে হাইজিনো হ'ব ট্ৰেফিক জামৰো অসুবিধাবিলাক দূৰ হ'ব বা ৰাস্তাত দেখিবলৈও অসুবিধা হয় বা চিটিখনৰ সৌন্দৰ্যৰ ক্ষেত্ৰতো এই কথাবিলাক কৰিব লাগিব কাৰণ গুৱাহাটীত এটা সময় আছিল যে গুৱাহাটীৰ মানুহৰ কাৰণে ৰাস্তাটো বনোৱাতে মানুহৰ ডাঙৰ আশা আছিল এতিয়া গুৱাহাটী সেই পৰ্যায়ৰ পৰা গৈ এতিয়া ৰোড ফাৰ্নিচিঙলৈ আহিল যে ৰাস্তাৰ কাষত সুন্দৰ হ'ব লাগে গাৰ্ডেনিং হ'ব লাগে ৰোড ফাৰ্নিচিঙৰ কাম হ'ব লাগে সেই পৰ্যায়লৈ মানুহ আগবাঢ়ি গ'ল গুৱাহাটীত কোনেনো এটা সময়ত মানুহেতো ভবা নাছিল যে কেতিয়াবা গুৱাহাটীত মানে দীঘলী পুখুৰীৰ পৰা ফ্লাইঅভাৰ আৰম্ভ হ'ব গৈ বামুণী মৈদামত শেষ হ'ব এইটোতো মানুহৰ চিন্তাৰ বাহিৰত আছিল কিন্তু আজিতো হৈছে দীঘলী পুখুৰীতে ফ্লাইঅভাৰত উঠিব বামুণী মৈদামত নামিব গুৱাহাটীৰ চাৰিওফালে যিকেইখন নতুন ফ্লাইঅভাৰ হৈছে এই গোটেই নতুন ফ্লাইঅভাৰবিলাকে গুৱাহাটীৰ চেহেৰাই সলনি কৰি দিছে গতিকে আৰু বহুত কৰিব লগা আছে নতুন নতুন চিন্তা চৰ্চাৰে কামবিলাক আগবাঢ়ি গৈ আছে আৰু মই ভাবোঁ যে খুব সঠিক দিশত আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও এই বিভাগটোৰ মন্ত্ৰী আছিল তেখেতে গুৱাহাটীখনত মানে ডাঙৰ হৈছে গুৱাহাটীৰ গোটেই ব্যৱস্থাটো জানে আৰু তেখেতে গুৱাহাটীখনক লৈ যথেষ্ট সচেতন আৰু ময়ো মন্ত্ৰী হিচাপে তেখেতৰ পৰা যথেষ্ট পৰামৰ্শ পাই থাকোঁ যে এইটো এনেকৈ কৰিব লাগে এইটো এনেকৈ কৰিব লাগে তেওঁৰ এক্সপিৰিয়েঞ্চটো কৈ থাকে আৰু তেনেকৈ আমি গোটেই কামখিনি আগবঢ়াই নিছোঁ মই ভাবোঁ যে সময় লাগিব গুৱাহাটীত ইমান বেছি প্ৰব্লেমেটিক বা ইমান বেছি সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰোঁতে সময় লাগিব আৰু সমস্যা সমাধান কৰোঁতে আমি এটা বস্তু চাব লগা হয় যে পাব্লিককো যাতে অসুবিধাত পেলোৱা নহয় এতিয়া গুৱাহাটীৰ ৰিভাৰ ফ্ৰণ্টটোৱে আমি ডেভেলপ কৰিছোঁ গুৱাহাটীৰ ৰিভাৰ ফ্ৰণ্টটো ডেভেলপ কৰোঁতে তাৰ মাজতে গুৱাহাটীৰ এখন ঐতিহাসিক মাছৰ বজাৰ আছে সেইখন আহোম ৰজাৰ দিনৰ পৰা চলি থকা মাছৰ বজাৰ এতিয়া ৰিভাৰ ফ্ৰণ্টৰ মাজতে পৰি গৈছে মাছৰ বজাৰখনো চলাব লাগিব ৰিভাৰ ফ্ৰণ্টটোও বেয়া হ'ব নালাগিব গতিকে সেই দুইটা কথা সামঞ্জস্য ৰাখি আমি কেনেকৈ কৰিম তাৰ পৰিকল্পনা কৰোঁতে কেতিয়াবা ছমাহ দেৰি লাগি যায় মানুহখিনিক মিলাব লাগে কথা পাতিব লাগে মাছৰ বজাৰখন কেনেকৈ ডেভেলপ কৰিম তেওঁলোকৰ সুবিধাটো কেনেকৈ থাকিব আৰু মাছৰ বজাৰখনে যাতে গুৱাহাটীৰ ৰিভাৰ ফ্ৰণ্টতো ক'তো অসুবিধা নহয় সেইটোও চাব লাগিব সেই অঞ্চলবিলাকত কিছুমান ঐতিহাসিক মন্দিৰ আছে পুৰণা মন্দিৰ আছে সেই ধৰ্মীয় স্থানবিলাকতো ক'তো ক্ষতি হ'ব নালাগিব তেওঁলোককো সংৰক্ষিত কৰি ৰাখিব লাগিব এনেকুৱা বহুত সমস্যা থাকে এই সমস্যাবিলাক এতিয়া আমাৰ এটা ডাঙৰ পৰিকল্পনা হ'ল যে গুৱাহাটীৰ মাজৰ যিখন হ'লচেল মাৰ্কেট ফাঁচী বজাৰৰ যিখন হ'লচেল মাৰ্কেট এই হ'লচেল মাৰ্কেটখন ব্ৰহ্মপুত্ৰৰ সিটো পাৰলৈ লৈ যোৱা চাংচাৰিৰ ফাললৈ লৈ যোৱা গতিকে তাৰ কাৰণে আমি ইতিমধ্যে জেগাও চাইছোঁ ঠাইও ঠিক কৰিছোঁ ব্ৰহ্মপুত্ৰৰ এইখন ব্ৰিজ আৰম্ভ হোৱাৰ লগে লগে ইটো পাৰৰ পৰা সিটো পাৰলৈ ডিষ্টেঞ্চ হৈ যাব হাৰ্ডলি 15 মিনিটৰ ডিষ্টেঞ্চত তাত যাবলৈ কোনো অসুবিধা নাপায় গতিকে তেনেকুৱা ধৰণে তাত এখন মাৰ্কেট কৰিবৰ কাৰণে হ'লচেল মাৰ্কেট কৰিবৰ কাৰণে য'ত পাৰ্কিঙৰ পৰা একদম ৰেলৱে ট্ৰেকলৈকে সুবিধা থাকিব তেনেকুৱা ধৰণৰ এটা মাষ্টাৰ প্লেন কৰি আমি কামটো আগবঢ়াই আছোঁ আৰু বজাৰখন দলংখন হৈ যোৱাৰ লগে লগে হ'লচেল মাৰ্কেটখন আমি তালৈকে লৈ যাম গতিকে এই ধৰণৰ পৰিকল্পনাবিলাক কৰি থকা হৈছে এই পৰিকল্পনাবিলাক হওঁতে এটা সময় লাগে আৰু এই সময়বিলাকৰ যিমান ক্ষিপ্ৰ গতিৰে হৈছে মই ভাবোঁ যে গুৱাহাটীৰ কাৰণে ভাল বতৰা খুব সোনকালে আহিব লাষ্ট ফিউ মান্থছৰ আগতে ধৰক কেনেবা মানুহ বহুত আপোনাৰ মানে বহুত নিউজ ওলালে ক্ৰিটিচিজম হ'ল ট্ৰলিঙো হ'ল হেন তেন এই বস্তুবোৰ আপুনি মানে আপুনি কেনেকৈ ডিল কৰে মানে ইমান পাব্লিক আপুনিতো ছ'চিয়েল মিডিয়াত আছে আপুনি খোলাৰ লগে লগে মানুহৰ কমেণ্ট দেখে ভিডিঅ'জ দেখে ইটো দেখে সিটো দেখে আপুনি নিজে সেইটো হাউ ডু ইউ হেণ্ডেল ইট দ্য প্ৰেছাৰ অৰ সামাজিক জীৱনত যদি কোনোবাই কাম কৰে তাত আলোচনা সমালোচনা থাকিবই ইয়াত কোনো তাৰ পৰা কোনো হাৰি যাব নোৱাৰে যোনে কাম নকৰে মনে মনে বহি থাকে তাৰ কাৰণে আলোচনাও নকৰে সমালোচনাও নকৰে আপুনি মনত ভাবি ল'ব লাগিব যে মই যিটো কামেই কৰিম 100% মানুহক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে গতিকে মই কৰা কামটো 100% মানুহ যেতিয়া সন্তুষ্ট নহ'ব আৰু আজি যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ সন্তুষ্ট নোহোৱা মানুহবিলাকৰ নিজৰ হাতৰ টিপতে লিখিব পৰা অধিকাৰ আছে গতিকে তেওঁ অধিকাৰ সাব্যস্ত কৰিব
গতিকে আপুনি কিমান বেছি মানুহক সন্তুষ্ট কৰিব পাৰিছে সেইটো আপোনাৰ দায়িত্ব বা কৰ্তব্য। তাৰ লগে লগে এটা অপজিশ্যন থাকিব, চৰকাৰৰ অপজিশ্যন এটা থাকিবই, অপজিট দলবিলাকো এটা বেলেগ ধৰণৰ ব্যৱস্থা এটা কৰি থাকিব। গতিকে এইবিলাকক বহুত গুৰুত্ব দি থাকিলে আপুনি কাম কৰিব নোৱাৰিব। কাম কৰিবৰ কাৰণে কোনে কি কৈছে ক'ব, কিন্তু আপোনাৰ বিবেকে যিটো কথা কয়, আপুনি 10জনৰ লগত আলোচনা কৰি যিটো কথা ভাবে যে হয় এই কথাটো শুদ্ধ, তেতিয়া সেই কামটো কৰি যাব লাগে। আৰু তাত কোনোবাই সমালোচনা কৰিব, আৰু কেতিয়াবা কেতিয়াবা এইটোও নহয়, কাম কৰি যাওঁতে ভুলো হ'ব। কাম নকৰিলে ভুল নহয়। 10টা কাম কৰিলে এটা ভুল হ'ব পাৰে, 100টা কাম কৰিলে 5টা ভুল হ'ব পাৰে। গতিকে 5টা ভুল হ'ব বুলি আপুনি 100টা কাম নকৰাকৈ থাকিব নোৱাৰে। গতিকে 100টা কাম কৰি যাব, 5টা ক'ৰবাত ভুল হ'ব, 2টা ক'ৰবাত ভুল হ'ব, এইটো শুধৰাই ল'ব, সিমানেই কথা। আৰু ৰাইজে শুধৰাই ল'লে একো বেয়া নাপায় যে মোৰ এটা কাম ভুল হৈছিলে। হয়, আমাৰো কেতিয়াবা কাম কৰোঁতে ভুল হ'ব পাৰে। ভুল হ'লে মানুহে সমালোচনা কৰিলে মই গম পাওঁ যে এইটো মোৰ ভুল হৈছে, এইটো ঠিক কৰি ল'ব লাগে, কাৰেকশ্যনত আহি যাওঁ। আৰু যদি কোনোবাই মানে ইচ্ছাকৃতভাৱে সমালোচনা কৰে, বিৰোধীয়ে ইচ্ছাকৃতভাৱে বিৰোধিতা কৰে, তাক গুৰুত্ব দিব লগা নাই, তাক আপুনি কাম কৰি গৈ থাকক। সময় আহিব, এদিন স্বীকৃতি দিব যে হয় বিভাগত জয়ন্ত মল্লবৰাই কামটো ভালেই কৰিছিল, বা মন্ত্ৰী হিচাপে তেওঁ কামটো ভালেই কৰিছিল, এদিন স্বীকৃতি দিব, সেইভাৱে কাম কৰি যাব লাগে। দাদা মই এইটো সুধিব খুজিছোঁ যে এতিয়া ধৰক ছ'চিয়েল মিডিয়াৰ যিমান ইনফ্লুৱেঞ্চ ইন এভৰি এছপেক্ট অফ লাইফ, আপোনাৰ গভৰ্ণমেণ্ট ডিচিশ্যনছ এণ্ড পলিচি মেকিঙত অলপ সেইটো আপোনালোকে কেতিয়াবা কনচিডাৰ কৰেনে? ছ'চিয়েল মিডিয়াত কেনেকুৱা এটা কি হেৰি চলিছে? মানে কথাটো এনেকুৱা যে ছ'চিয়েল মিডিয়াত যিসকল মানুহ এক্টিভ হৈ থাকে, এই মানুহৰ এক্টিভ হৈ থকা মানুহখিনি কেনেকুৱা মানুহ বা কোন কোন মানুহ এক্টিভ হৈ থাকে, সেইটোৰ ওপৰত আমি চাব লাগিব। মই ছ'চিয়েল মিডিয়াৰ এটা আপডেট দিলোঁ, আপডেট দিয়াৰ লগে লগে মই বহুত ভাল ফিডবেক পাই যাওঁ। ছ'চিয়েল মিডিয়াত বহুত এক্টিভ গাঁৱৰ মানুহ, একেবাৰে সাধাৰণভাৱে থকা মানুহে ফেচবুকত তেওঁ নিজৰ আপডেটটো দিয়ে, তেওঁ ক'ব লগা কথাখিনি, আনকি লিখতে খেলি মেলি হ'লেও তেওঁ মানে কি ক'ব বিচাৰিছে বুজি পোৱা যায়। সেইবিলাকৰ পৰা বুজা যায় যে গাঁৱৰ আচল গ্ৰাছৰুটৰ মানুহে কি বিচাৰিছে। কিন্তু এইটোও ঠিক যে একাংশ এনেকুৱা মানুহ আছে যে এটা ৰুমৰ ভিতৰত বহি 10টা কমেণ্টছ লিখি পেলাই তেওঁলোকে নিজৰ এটা আখৰিক তৃপ্তিও লৈ থাকে, আৰু কিছুমান মানুহে পলিটিকেলি এই কামবিলাক কৰি থাকে এটা ৰুমৰ ভিতৰত বহি। সেই কমেণ্টছবিলাকক চালে আপুনি ৰাইট ডাইৰেকশ্যনত যাব নোৱাৰিব। সেই কমেণ্টছবিলাক এভইড কৰি যিখিনি সেইটো বুজিব লাগিব যে এইটো ক'ৰ পৰা আহিছে, আৰু কমেণ্টছলৈকে গৈ যেতিয়া মানুহজনৰ প্ৰফাইলটো চাই তাৰ প্ৰফাইলটোৱে হাইক কৰি থ'ব, প্ৰফাইলটোতে আকৌ লিখা নাথাকিব, তেতিয়া গম পাব যে এই মানুহজন শুদ্ধ মানুহ নহয়। যোনে নিজক স্পষ্টতাৰে চেহেৰাটো দেখাই কথা কয়, তেওঁক বুজি পাব যে তেওঁ কিবা এটা কৈছে, আৰু তেনেকুৱা কমেণ্টছবিলাকত গুৰুত্ব দিব লাগে। কিন্তু ক'ৰবাত আমি দেখা পাওঁ যে খুব অৰ্গেনাইজ ৱেত কোনোবা বহি লৈ এটা মানে ব্যৱস্থা এটাৰ মাজেৰে মানে বিভিন্ন ধৰণৰ কমেণ্টছ দিয়া আৰম্ভ কৰে। সেইবিলাকত বহুত গুৰুত্ব দিলে আপুনি মিছগাইডেড হৈ যাব, আৰু সেইবিলাকক আমি গুৰুত্ব নিদিওঁ। কিন্তু মই কেতিয়াবা এনেকুৱা হয় যে সি ভালকৈ শব্দকেইটাই লিখিব পৰা নাই, অসমীয়াটো ইংৰাজীত টাইপ কৰি লিখিছে বা কিবা কিবিকৈ লিখিছে, কিন্তু কথাখিনি ক'ব বিচাৰিছে, তাকো আমি গুৰুত্ব দিওঁ, কাৰণ তেওঁৰ আচল মনৰ কথাটো কৈছে। তেনেকৈ মনৰ কথা কোৱা মানুহৰ পৰা যদি আপুনি ফিডবেক লয়, কাৰণ ৰাজনীতিত আটাইতকৈ ডাঙৰ কথা হ'ল যে পাব্লিক ৰিলেশ্যন, ৰাইজৰ লগত সম্পৰ্কটো, আৰু ৰাইজৰ লগত সম্পৰ্ক ৰখাৰ ছ'চিয়েল মিডিয়া এটা ডাঙৰ মাধ্যম, আৰু আটাইতকৈ সহজ আৰু ডাঙৰ মাধ্যম। গতিকে এই মাধ্যমটো যদি আমি প্ৰপাৰ ইউজ কৰিব পাৰোঁ, খুব ভাল। গুৱাহাটীৰ ৱাটাৰ ছাপ্লাই প্ৰজেক্ট বহুত দিনৰ পৰা ধৰক কাম চলি আছে, এতিয়াও ফুল্লি ফাংচনেল বা কমপ্লিট হোৱা নাই। অফক'ৰ্ছ এটা ডিৰেকশ্যন এতিয়া এটা গতি লৈছে ধৰক, বাট ৰিয়েলিষ্টিকেলি আপোনাৰ মতে মানে কেতিয়ালৈকে ভাবে যে কমপ্লিট হৈ যাব, এণ্ড গুৱাহাটীক ধৰক গুৱাহাটী উইল বি ফাইনেলি ৱাটাৰ ছাপ্লাই প্ৰজেক্ট কমপ্লিট হয়, এভৰিবডি উইল বি হেপী? গুৱাহাটীৰ ৱাটাৰ ছাপ্লাই প্ৰজেক্ট এতিয়া বহু বছৰৰ মূৰত এটা অকণমান ষ্ট্ৰীম লাইনিং হৈছে। 2009 চনৰ পৰা এনেকুৱা ধৰণে ৱাটাৰ ছাপ্লাই প্ৰজেক্টটো চলিলে, ই মানে বহুত বেলেগ বেলেগ ডাইৰেকশ্যনেৰে গ'ল। এই ৱাটাৰ ছাপ্লাই প্ৰজেক্টত যদি আপুনি দেখা পায় যে যিজন কণ্ট্ৰেক্টৰে কাম লৈছিল তেওঁ ব্লেক লিষ্টেড হৈ গুচি গ'ল, যিটো PMC বা কনচালটেণ্টে কাম লৈছিল তেওঁলোকেও কাম এৰি গুচি গ'ল। এনেকুৱা ধৰণৰ বহু জামেলাৰ মাজেৰে আহি এতিয়া গুৱাহাটী ৱাটাৰ ছাপ্লাই প্ৰজেক্টে এটা গতি লৈছে। আৰু তেওঁলোকে যেতিয়া কাম এৰি গুচি গ'ল, মানে ব্লেক লিষ্টেড হৈ কাম এৰি PMC গুচি গ'ল, তেতিয়া এনেকুৱা হ'ল যে সেই সময়ত আমাৰ কোনো বিষয়া তাৰ লগত জড়িত নাছিল। GMCৰ মানুহ নাছিল, আৰ্বান এফেয়াৰ্ছৰ মানুহ নাছিল, GDDৰ মানুহ নাছিল, কোনো মানুহ নাছিলে। গতিকে তেওঁলোকে কি কৰি থৈ গ'ল তাৰো ডাটা আমাৰ ওচৰত নাই। মানে ক'ত লাইন পুতিলে, ক'ত পাইপ পুতিলে, সেই পাইপৰ কোৱালিটি কি, পাইপত কি আছে, ক'ত জ্বালাই মাৰিছিল, ক'ত কেনেকৈ কৰিছিল, একো তথ্য আমাৰ ওচৰত নাই। তেনেকুৱা ধৰণত আমাক এৰি থৈ গ'ল। সেই অৱস্থাৰ পৰা ইয়াক কাম কৰা কিমান চেলেঞ্জিং আছিল। মই আমাৰ বিষয়াসকলক, আমাৰ
ইয়াৰ লগত জড়িত লোকসকলক ধন্যবাদ দিম যে বহুত কষ্ট কৰি এতিয়া অকণমান ষ্ট্ৰীমলাইনিং কৰিলে এই মাহৰ ভিতৰত গুৱাহাটীয়ে আৰু প্ৰায় 15-20 হাজাৰ মানুহে নতুনকৈ পৰিয়ালে পানী পোৱা আৰম্ভ হ'ব। এতিয়ালৈকে ধৰক 40-50,000 হ'ল, আৰু 15-20-25 হাজাৰ এই মাহত হ'ব, ফেব্ৰুৱাৰীলৈকে আৰু হ'ব। গতিকে মই ভাবোঁ যে ফেব্ৰুৱাৰী-মাৰ্চলৈকে প্ৰায় 1 লাখ মানুহৰ ঘৰত আমি পানী দিয়া পৰ্যায়লৈকে যাম। 1 লাখ পৰিয়ালক পানী দিব পৰাটো আমাৰ কাৰণে চেলেঞ্জ আছিল, কিন্তু আৰু বহুত আছে। এইটোও ঠিক, আমি যিসকল ৰেচন কাৰ্ড হোল্ডাৰ তেওঁলোকক আমি ফ্ৰী কানেকশ্যন, মানে ফ্ৰী মানে তেওঁলোকৰ ৰেচন কাৰ্ড থাকিলে GMCয়ে তেওঁৰ কানেকশ্যন ফিজটো দি আছে। GMCৰ পৰা আমি পে'মেণ্টটো লৈ তেওঁলোকক জল বৰ্ডে কানেকশ্যন দি দিয়ে। গতিকে তেনেকৈ ফ্ৰী কানেকশ্যন বিভিন্ন ঠাইত আমি সেই ধৰণৰ সুবিধাবিলাক কৰি দিছোঁ। এতিয়া জল বৰ্ডৰ পানী য'ত য'ত গৈছে তাত পানী খুব সুন্দৰ পানী আৰু যথেষ্ট পৰিমাণৰ পানী। আগতে যিটো অকণমান সময় পানী পাই এই ধৰণৰ সমস্যাবিলাক নোহোৱা হৈছে। GMCৰ ৱাটাৰ ছাপ্লাই স্কিমবিলাক লাহে লাহে আমি বন্ধ কৰি আনিছোঁ, জল বৰ্ডলৈকে কনভাৰ্ট কৰি আছোঁ। কিছু কিছু এৰিয়া এতিয়াও কভাৰ কৰিব পৰা কাৰণে, কাৰণ সেই সময়ত যিবিলাক ছাৰ্ভে হৈছিল, সেই সময়ত যিবিলাক আছিল, তাৰ পিছতো কিছুমান জেগা ডেভেলপ হৈছে, কিছুমান নতুন ঘৰ বনিছে, সেই এৰিয়াবিলাক হয়তো কাভাৰ্ড হোৱা নাই। তেনেকৈ সেই এৰিয়াবিলাক কভাৰ কৰিবৰ কাৰণে আমি কিছুমান প্লেন কৰিব লাগিব, সময় লাগিব, এনেকুৱা নহয়। আৰু এতিয়া নতুন আৰু এটা ছাউথ ইষ্ট গুৱাহাটীৰ নতুন প্ৰজেক্ট এটা আকৌ আৰম্ভ কৰিম, সেইটোও কমপ্লিট হ'ব লাগিব। গতিকে গোটেই গুৱাহাটীখন সামৰি ল'বৰ কাৰণে অলপমান সময় লাগিব, কিন্তু খুব প্ৰপাৰ ডাইৰেকশ্যনত বহু বছৰৰ মূৰত এই যোৱা 3-4 বছৰে প্ৰপাৰ ডাইৰেকশ্যনত গৈছে। তাৰ আগলৈকে আমাৰ ওচৰত এনেকুৱা এটা জামেলাত আছিল যে আমি ব্লেক লিষ্টেড কৰি কণ্ট্ৰেক্টৰক বিদায় নিদিয়ালৈকে আমি ক'ব পৰা নাছিলোঁ কেতিয়া কি হ'ব। এতিয়া নতুন কণ্ট্ৰেক্টৰ L&Tয়ে কাম কৰি আছে, আৰু বেলেগ বেলেগ কণ্ট্ৰেক্টৰ কিছুমানে কাম কৰি আছে। তেওঁলোকে কামখিনি আৰম্ভ কৰাৰ পিছত এটা গতি লৈছে, কিন্তু তাত এনেকুৱা হয় যে পুৰণা তথ্যবিলাক নাপাওঁ। ক'ৰবাত ফটকৈ পাইপ ভিতৰৰ ফালে কি পাইপ আছে গম নাপাওঁ, পানী এৰি দিয়াৰ লগে লগে পানী লিক কৰে, বাষ্ট হয়, এনেকুৱা ধৰণৰ ঘটনাও ঘটি আছে। তাৰ কাৰণে আমি কিছুমান ঠাইত ৰবটিক ছাৰ্ভে কৰিব লগা হৈছে। ৰবটিক ছাৰ্ভেবিলাকৰ এক্সপেণ্ডিচাৰো বহুত কৰিব লাগে, কাৰণ সেইটো নকৰিলে আমি ধৰিব নোৱাৰোঁ, ৰিস্ক থাকে। আগতে এনেকুৱা আছিল যে যেতিয়া মানে কাৰেণ্ট ফল্ট হৈ যায় বা কিবা কাৰণত পানীৰ ফ্ল'টো ব্লক হৈ যায়, তেতিয়া তাৰ বেক কৰে পানীটো, আৰু এই বেক কৰিলে তাত যিটো চাৰ্জ ছিষ্টেম এটা লাগে, এই ছিষ্টেমটো নথকাৰ কাৰণে ৰিস্ক আছিলে। এতিয়া গুৱাহাটী IITয়ে এই ধৰণৰ কিছুমান টেকন'লজি আমাক দিলে, যিবিলাক আমি নতুনকৈ মানে বহাইছোঁ। এতিয়া মই ভাবোঁ যে এটা মানে ষ্ট্ৰীমলাইনিং হৈ গৈ আছে, কিন্তু এতিয়াতে সঠিককৈ কোৱা টান যে কিমান কম দিনৰ ভিতৰত হ'ব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যথেষ্ট আগ্ৰহ, আৰু ময়ো বিভাগটোৰ দায়িত্ব লোৱাৰ পিছত মই প্ৰায়ে সঘনাই জল বৰ্ডৰ লগত বহি থাকোঁ, GMC জল বৰ্ডৰ সভা সমিতি কৰি থাকোঁ, যাতে ইয়াক এটা ষ্ট্ৰীমলাইনিং কৰিব পাৰোঁ। মই এই মাহতে প্ৰায় 15-20 হাজাৰ পৰিয়ালক পানীৰ নতুনকৈ কেইটামান DMA নতুনকৈ হ'ব। এই DMA কেইটা নতুনকৈ এইকেইদিনতে মই মুকলি কৰিম। গতিকে আৰু 15-20 হাজাৰ মানুহৰ সংযোজন হ'ব। গতিকে এনেকৈ বঢ়াই গৈ থাকিব লাগিব। ৱাটাৰ ছাপ্লাই ক্ষেত্ৰতে আপোনাক আৰু এটা প্ৰশ্ন এটা সুধোঁ। এতিয়া ধৰক গুৱাহাটীত এনেকুৱা বহুত জেগা আছে য'ত পানী এতিয়ালৈকে ছাপ্লাই যোৱা নাই, বা এনেও ধৰক গ্ৰাউণ্ড ৱাটাৰ ডিপ্লিট হৈছে, তেওঁলোকৰ চিম্পল যোনখিনি বৰৱেল চৰৱেল আছিলে সেইখিনি ড্ৰাই হৈ গৈছে। চ' অবভিয়াছলি সেইখিনি মানুহে ধৰক আপোনাৰ সেই প্ৰাইভেট অপাৰেটাৰ্ছৰ পৰা পানী কিনে। চ' মই নিজেও ইনফেক্ট ভুক্তভোগী, আই হেভ অলছ' এক্সপিৰিয়েঞ্চ ডেট। চ' মই এইটো মানে এবাৰ মই এইটো ধৰক মই পষ্টে দিছিলোঁ বাৰু, ফ্ৰেংকলি স্পিকিং টুইটে কৈছিলোঁ, কিন্তু মোৰ এইটো সুধিব মন যে তেওঁলোকক এতিয়াতো জল বৰ্ডৰ ধৰক আপুনি যোনটো ক'লে টাইম লাগিব ধৰক, কিন্তু তথাপি মানুহখিনিতো পানী কিনি ল'বই, খাবই। চ' তেওঁলোকক অলপ ৰেগুলাৰাইজ কৰিব নোৱাৰে নেকি আপোনালোকৰ গভৰ্ণমেণ্টৰ আণ্ডাৰত আনি, ধৰক এম্পেলমেণ্ট কৰাই, ৰেট ফিক্সেশ্যন, প্লাছ আপোনালোকৰো ৰেভিনিউ বাঢ়িব, তেওঁলোকেও যি টি ৰেট দিব নোৱাৰে, বা আৰু অলছ' কি হৈছে বহুত জেগাত আপোনালোকে তেওঁলোকে যোনটো বৰিং কৰে মানে এক্সেচিভ পানী ওলায়, আল্টিমেটলি গ্ৰাউণ্ড ৱাটাৰ ডিপ্লিশ্যন। কথাটো হ'ল যে এই বস্তুটো ৰেগুলেট কৰাৰ অসুবিধাটো হ'ল যে এই গোটেইখিনি কাম যোনে কৰি আছে লিগেলি কৰি থকা নাই। একজেক্টলি সেইটোৱে। আমি লিগেলি তেওঁলোকক এলাও কৰিব নোৱাৰোঁ। এতিয়া গুৱাহাটীত আটাইতকৈ ডাঙৰ সমস্যা হৈছে গ্ৰাউণ্ড ৱাটাৰ। গ্ৰাউণ্ড ৱাটাৰটো ৰিচাৰ্জ কৰিবই লাগিব, যাৰ কাৰণে আপুনি দেখিছে যে কিছুদিন আগত মই খুব ষ্ট্ৰিক্টলি গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জিঙৰ কাৰণে মানে এটা একশ্যন লৈছিলোঁ। গুৱাহাটীত যিমান ফ্লেট আছে বা গুৱাহাটীত যিবিলাক বিল্ডাৰ্ছ আছে, তেওঁলোকে বা যিকোনো এজন মানুহে যদি ঘৰ বনায়, তেওঁ এটা নিজৰ মানে গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ কৰিবৰ কাৰণে, ৰেইন ৱাটাৰ পানী, বৰষুণৰ পানীটো তললৈ সোমাই যাবলৈ তাত এটা তেওঁ মানে ব্যৱস্থা ৰাখিব লাগে, প্ৰত্যেকে ৰাখিব লাগে, ইভিন গভৰ্ণমেণ্ট অফিচতো ৰাখিব লাগে।
মই গোটেই আমাৰ যিবিলাক বিল্ডাৰ্ছ আছে তেওঁলোকক সেইটো কম্পালচৰি কৰি দিছিলোঁ আৰু কম্পালচৰি আইনমতে আছে। তেওঁলোকে আইনমতে আছে যদি তেওঁলোকে এটা দেখুৱাই থয়, এটা মানে গাঁত এটা খান্দি থয় বা এটা ব্যৱস্থা এটা ৰাখি থয়, কিন্তু প্ৰকৃতাৰ্থত গ্ৰাউণ্ড ৱাটাৰটো তাত ৰিচাৰ্জ নহয় বা গ্ৰাউণ্ড ৱাটাৰত সোমাই নাযায়। যদি গুৱাহাটীৰ প্ৰত্যেকটো বিল্ডিঙে প্ৰতিঘৰ মানুহে এনেকুৱা গ্ৰাউণ্ড ৱাটাৰটো যি আইনমতে তললৈ সোমাই দিব লাগে আৰু এণ্ড টু এণ্ড যিটো পকা কৰি একেবাৰে চাৰিসীমাটো ব্লক কৰি দিয়ে, পানী সোমাব নোৱাৰা কৰি দিয়ে, এইটো কৰিবই নোৱাৰে নিয়মত। তেওঁ কিমান পাৰ্চেণ্ট জেগা খালী ৰাখিব লাগিব, তাৰ পানীটো সোমাই যাবৰ কাৰণে ব্যৱস্থা ৰাখিব লাগিব, এই কামখিনি যদি কৰে বহুত কাম আমাৰ সমাধান হৈ যায়। মই খুব বিভাগটোক কঠোৰ হ'ব দিছোঁ। তেওঁলোকে বিল্ডাৰবিলাকে কিছুমান কথা কৈছিলে যে আমাৰ যিটো ছিষ্টেম, এই ছিষ্টেমটো মানে আমাৰ আঠলীয়া মাটি, গতিকে বহুত তললৈকে নাযায়। তেওঁলোকক এটা মই ছিষ্টেম ডেভেলপ কৰিব দিছিলোঁ যে কি ছিষ্টেম ডেভেলপ কৰি পানীটো তললৈ পঠাব পাৰি, আপোনালোকে দিয়ক। তেওঁলোকে দিছে। সেই গোটেইখিনি লৈ এতিয়া মই ভাবিছোঁ যে মেইনলি প্ৰথমতে বিল্ডাৰসকলে, য'ত কমাৰ্চিয়েল বিল্ডিংবিলাক আছে তাত, আৰু তাৰপিছত প্ৰত্যেকজন মানুহে নিজৰ ঘৰতে যদি গ্ৰাউণ্ড ৱাটাৰ মানে বৰষুণৰ পানীৰ এটা অংশ মাটিৰ তললৈ সোমাই দিব পাৰে, তেতিয়া গ্ৰাউণ্ড ৱাটাৰৰ যিটো সমস্যা, এই সমস্যাটো বহুত পৰিমাণে সমাধান হৈ যায়। দ্বিতীয়তে গ্ৰাউণ্ড ৱাটাৰত য'ত এতিয়া ইলিগেলি চলি আছে, আমি যদি তাত ৰেগুলেটেড কৰিব যাওঁ, তাৰমানে তেওঁলোকক লিগেলি লাইচেঞ্চ এটা দিব লাগিব। সেইটোতো আমাৰ কাৰণে সম্ভৱ নহয়, কাৰণ গ্ৰাউণ্ড ৱাটাৰ তেনেকৈ একোটা জেগাত ওলাই থকাটো এটা ইলিগেল কথা। কিন্তু কথাটো এইটো যে পানীৰ এনেকুৱা ধৰণৰ সমস্যা আছে কিছুমান জেগাত যে এইটো নকৰিলেও গুৱাহাটীৰ এটা হিউজ পপুলেশ্যনে এফেক্ট কৰিব। গতিকে আমি কিছুমান বস্তু আইনগতভাৱে নোৱাৰোঁ আৰু বন্ধ কৰি দিলে বহুত অসুবিধা হ'ব কাৰণে মনে মনে থাকিব লগা হৈছে। এনেকুৱা গুৱাহাটীত বহুত সমস্যাই আছে। এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে জল বোৰ্ডে আৰু অলপ আগবঢ়াব লাগিব। আৰু মই ভাবোঁ যে এই গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জিঙৰ কামবিলাক যদি আমি অলপ ষ্ট্ৰিক্টলি কৰিব পাৰোঁ আৰু লাহে লাহে আমাৰ এতিয়া যিটো জল বোৰ্ডৰ কেপাচিটি বা জল বোৰ্ডে যি ধৰণে আমি কৰিছোঁ, তেতিয়া গভৰ্ণমেণ্টৰ বা GMCও বহুত ঠাইত পানী যোগান ধৰিব পৰা হৈ যাব। সেই ব্যৱস্থাবিলাকত য'ত আমি তেনেকৈ পাইপলাইনিং কৰিব নোৱাৰোঁ, তাত বেলেগ ধৰণে কেনেকৈ পানীটো ছাপ্লাই দিব পাৰোঁ, এতিয়া সেই প্লেনবিলাক আমি কৰিব লাগিব। প্ৰথম হ'ল ইনিচিয়েলি আমাৰ যিখিনি এৰিয়া আমি লৈছিলোঁ, সেই এৰিয়াখিনি ইমিডিয়েটলি কভাৰ কৰা। সেই এৰিয়াখিনি কভাৰ কৰাৰ পিছত আমি যেতিয়া চাম যে এই জেগালৈকে পানীৰ পাইপলাইন পুতিব পৰা নাই, কিন্তু পানীটো কেৰি কৰি দিব পাৰি, তেতিয়া তেনেকুৱা কিছুমান ব্যৱস্থা আমি ল'ব লাগিব। আৰু দ্বিতীয় কথা হ'ল যে গুৱাহাটীত আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে যে গুৱাহাটীত এটা হিউজ কোৱান্টিটিৰ লেণ্ড, যিটো আমি আনঅথৰাইজ, মানে চৰকাৰী মাটিত কোনোবা বহি আছে, আৰু বহি থকা এনেকুৱা নহয় 30 বছৰ ধৰি বহি আছে, 40 বছৰ ধৰি বহি আছে, মাটি চৰকাৰী, একচনীয়া মাটি, চৰকাৰী মাটি, তেনেকুৱা ধৰণৰ মাটিত বহি আছে, আৰু গুৱাহাটীত তেনেকুৱা মাটি অজস্ৰ। সেইকাৰণে কি হয়, যিসকলে এনেকুৱা মানে আইন বিৰুদ্ধভাৱে বা আইনসংগত নোহোৱাকৈ বহি আছে, তেওঁলোকে যেতিয়া ঘৰ ইত্যাদি বনায়, তেওঁলোকে কোনো পাৰ্মিশ্যন নলয়। পাৰ্মিশ্যন ল'ব লগা নহয়, কাৰণ পাৰ্মিশ্যন বিচাৰিলেও তেওঁলোকৰ যিহেতু মাটিৰ ম্যাদী পট্টা নাই, মানে ব্যৱস্থাটো চৰকাৰী মাটিত বহি আছে, ফৰেষ্টৰ মাটিত বহি আছে, গতিকে আইনসংগতভাৱে তেওঁ কোনো পাৰ্মিশ্যন নাপায়। কিন্তু তেওঁতো ঘৰটো নবনোৱাকৈ নাথাকে, তেওঁ যেনেকৈ মন যায় তেনেকৈ ঘৰ বনাই দিয়ে, একেবাৰে সীমালৈকে ঘৰ বনাই দিয়ে, য'ত মন যায় 1 তলাৰ ঠাইত 5 তলা বনাই দিব পাৰে, তাততো কোনো ধৰিব নোৱাৰে। আৰু সেই মানুহবিলাক এনেকুৱা যে 30 বছৰ 40 বছৰ ধৰি আছে, গতিকে তাত আমি গৈ তৎক্ষণাত, আৰু খিলঞ্জীয়া মানুহ, তাত আমি ভাঙিও দিব নোৱাৰোঁ, এনেকুৱা কিছুমান অসুবিধা আছে। এতিয়া গুৱাহাটীত সমস্যাটো হৈছে যাৰ ম্যাদী মাটি আছে, যোন লিগেলি বহি আছে, তেওঁলোকে সকলো নীতি নিয়ম মানি ঘৰটো বনাব লাগে, আৰু যোনে চৰকাৰী মাটিত বহি আছে তেওঁৰ কোনো নীতি নিয়ম নাই, তেওঁ একদম চাৰিওফালে একদম সীমাৰ কাষতে ঘৰ বনাই দিব, চাৰিওফালে বিল্ডিংটো যেনি তেনি বনাই দিব, আৰু এই ধৰণৰ সমস্যা এটা আছে। এই সমস্যাবিলাক ৰেগুলেটেড কৰিবৰ কাৰণে কিছুমান কথা নতুনকৈ চিন্তা কৰিব লাগিব, আৰু তাৰ কাৰণে অকণমান কেতিয়াবা কঠোৰো হ'ব লাগিব। সেই কথাবিলাক ধৰক আমি একেবাৰে আমাৰ চৰকাৰী পৰ্যায়ত চলি নথকা নহয়, চলি আছে, আৰু মই ভাবোঁ যে তাৰো এক সমাধান সূত্ৰ আমি ওলাব লাগিব গুৱাহাটীৰ ফিউচাৰৰ কাৰণে। দাদা, আৰু এটা বস্তু ধৰক, আপোনাৰ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছৰ আণ্ডাৰত বিউৰ'ক্ৰেটছৰ ট্ৰান্সফাৰটো খুব ফ্ৰিকুৱেণ্ট হোৱা দেখে। ধৰক আণ্ডাৰ GMC, এতিয়া স্মাৰ্ট চিটিৰ MD ধৰক, বা আপোনাৰ GMC কমিশ্যনাৰে কওক, এই গোটেই বস্তুটো আপোনালোকৰ যোনটো ধৰক লং টাৰ্ম প্ৰজেক্ট ফৰ গুৱাহাটী, এই কণ্টিনিউইটিটো অলপ ইফেক্ট নকৰে জানো বাৰু? কৰে, নকৰা নহয়। আৰু এনেকুৱাও নহয় যে আমি যিসকল বিউৰ'ক্ৰেটে খুব স্কিমটোৰ কাৰণে খুব প্ৰয়োজনীয় হৈ থাকে, তেনেকুৱাবিলাকক আমি তৎক্ষণাত ট্ৰেন্সফাৰ দি নিদিওঁ। কিছুমান মানুহ কিছুমান স্কিমত দেখিব যে কিছুমান ঠাইত বহুদিন থাকিব লগা হয়, এইকাৰণে যে সেই স্কিমটোৰ লগত তেওঁ যথেষ্ট পৰিমাণে জড়িত হৈ থাকে। এইটোও ঠিক যে আমি গুৱাহাটীয়ে হওক বা সৰু
মানে আৰবান এৰিয়াবিলাকত আমি কিছুমান এনেকুৱা অফিচাৰ্ছ বা গভৰ্ণমেণ্ট মানুহৰ কাৰণে কিছু কলনি ডেভেলপ কৰাৰ প্ৰয়োজন আছে, যিটো আমি কেইদিনমান আগত মই ডিব্ৰুগড়ত এটা তেনেকুৱা কলনি আৰম্ভ কৰি থৈ আহিছিলোঁ। তেনেকুৱা গুৱাহাটীতো আমাৰ বহুত হাউচিং বৰ্ডৰে বহুত ভাল ভাল ঠাইত মাটি আছে, কিন্তু পুৰণা হেৰিবিলাক এনেকুৱাকৈ আছে, ডিলেপিটেড কণ্ডিশ্যন, খুব বেয়া কণ্ডিশ্যনলৈ গৈছে, গতিকে তেওঁক ভাঙি পেলাই কৰা হোৱা নাই। কিন্তু মই ভাবোঁ যে অহা চৰকাৰখন অহাৰ লগে লগে তেনেকুৱা কেইটামান সিদ্ধান্ত ল'ব লাগিব, আৰু গুৱাহাটীত কিছু তেনেকুৱা আৰবান হাউচিঙৰ কিছুমান প্লেন কৰিব লাগিব, য'ত গভৰ্ণমেণ্ট অফিচিয়েলো ট্ৰেন্সফাৰ হোৱা গভৰ্ণমেণ্ট অফিচিয়েলৰ সুবিধাটো থাকে, বা অন্যান্য মানুহকো আমি যিসকল মানে ল' ইনকাম গ্ৰুপৰ বা কম আয়ৰ মানুহ, তেওঁলোককো আমি এই সুবিধাবিলাক দিব পাৰোঁ। এই কথাবিলাক চাব লাগিব। আৰু আটাইতকৈ ডাঙৰ এটা সমস্যা মোৰ দৃষ্টিতো পৰিছে, কেইদিনমান আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াকো দৃষ্টিগোচৰ কৰাইছিল এজন মানুহে, আৰু মই কথাটো চালোঁ যে গুৱাহাটীত কিছুমান এনেকুৱা আছে যিখিনি আমি ধৰক বিভিন্ন সৰু সৰু কোম্পেনীত কাম কৰে, ধৰক জমেট', ছুইগি, অমুক তমুক, এনেকুৱা ধৰণৰ বিভিন্ন এনেকুৱা ধৰণৰ যিখিনি আমি ৱাৰ্কাৰ আছে বা শ্ৰমিক আছে, তেনেকুৱা ধৰণৰ কাম কৰা মানুহবিলাক খুব মিনিমাম দৰমহা পায়। তেওঁলোকে সাধাৰণতে গুৱাহাটীত তেওঁলোকে যিবিলাক ঠাইত থাকিব লগা হয়, তাত তেওঁলোকৰ দৰমহাৰ মানে ক'ব গ'লে 70-80% থকাৰ নামত দি দিব লগা হয়। গতিকে তেওঁলোকৰ জীৱনটো একেবাৰে কষ্টকৰ হৈ পৰে। সেইকাৰণে তেনেকুৱা ৱাৰ্কাৰটো লাগিবই, তেনেকুৱা ৱাৰ্কাৰ চিটিত সদায় থাকিব। সেই ধৰণৰ মানুহৰ কাৰণে কি ধৰণে এটা আৰবান হাউচিং কৰিব পাৰি, সেই কথাটো কিন্তু খুব ইম্পৰ্টেণ্ট আজিৰ তাৰিখত। আৰু সেই কথাটো ময়ো কিছুমান এনেকুৱা ব্যক্তিৰ পৰা ধৰক হোৱাটছআপত মেছেজ পাওঁ, তেওঁলোকে লিখে যে কিবা কৰিব পাৰি নেকি। আমি ভাবোঁ যে চৰকাৰখনে এই ধৰণৰ কথাবিলাক লাহে লাহে অলপ চিন্তা কৰিব লাগিব। আপুনি কংগ্ৰেছতো আছিলে, এতিয়া বৰ্তমান আপোনাৰ বিজেপিত আছে। চ' ইউ হেভ এক্সপিৰিয়েঞ্চ বোথ দ্য পাৰ্টিজ অলমষ্ট ইকুৱেলি। ফ্ৰম আ ভেৰি নিউট্ৰেল পইণ্ট, আপুনি এইটো পলিটিচিয়ান হিচাপে নহয়, ফ্ৰম আ ভেৰি নিউট্ৰেল পাৰ্চপেক্টিভ, বাহিৰত থিয় হৈ ৰাইট, এতিয়া কংগ্ৰেছৰ পজিশ্যনটো ইটছ ভেৰি উইক, এণ্ড দেৰ ছামথিং উইচ দে আৰ নট ডুইং ৰাইট, কিবা এটাতো হৈছে। চ' আপোনাৰ এনালাইচিছৰ মতে তেওঁলোকৰ কি ভুল হৈছে, বা হোৱাট আৰ দে নট ডুইং, বা কি ডিৰেকশ্যন য'ত মানে তেওঁলোকৰ আজি এই অৱস্থা? প্ৰথম কথা হ'ল যে কংগ্ৰেছ দলে বা কংগ্ৰেছ দল বুলি ক'লেতো দলৰ এটা আইডিঅ'লজি থাকে। কোনো দলৰে আইডিঅ'লজিটো এনেকুৱা নহয় যে ৰাইজক অপকাৰ কৰা আইডিঅ'লজি নহয়। চব দলৰ এটা আইডিঅ'লজিটো ঠিকেই থাকে, কিন্তু দলৰ নেতৃত্বই তাক কেনেকৈ আগবঢ়াই নিয়ে। আজিৰ তাৰিখৰ যিটো কংগ্ৰেছ দলৰ নেতৃত্ব, সি ৰাষ্ট্ৰীয় হওক বা ৰাজ্যিক নেতৃত্বই হওক, তেওঁলোকৰ মানে দলৰ আইডিঅ'লজিৰ পৰা বহুত আঁতৰত গুচি গ'ল। তেওঁলোকে এটা নিজৰ ছিষ্টেমত দলটো চলোৱা আৰম্ভ কৰিলে, আৰু সেইকাৰণেই লাহে লাহে গ্ৰেজুৱেলি কংগ্ৰেছ দলটো ৰাইজৰ পৰা আঁতৰি গ'ল। এতিয়া চাওক, অসমতে কংগ্ৰেছ দলৰ মই জাষ্ট উদাহৰণ হিচাপে কৈছোঁ যে অসমত কংগ্ৰেছ দলত গোপীনাথ বৰদলৈ নেতৃত্ব দিছিল, বিষ্ণুৰাম মেধি নেতৃত্ব দিছিল। গোপীনাথ বৰদলৈৰ কাৰ্যকাল, বিষ্ণুৰাম মেধিৰ কাৰ্যকালত যিবিলাক কাম হৈছিলে, সেই কামবিলাক আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি আছে। যোনে তেওঁক এনালাইচিছ কৰিছে যে গোপীনাথ বৰদলৈত যি কাম হৈছিলে অসমৰ মানুহক বচোৱাৰ কাৰণে, অসমখনৰ ৰক্ষাৰ কাৰণে, বিষ্ণুৰাম মেধিয়ে যিবিলাক কাম কৰিছিলে, আজি সেই কামবিলাক তেওঁৰ লিগেচিটো কাম কৰি আছে হিমন্ত বিশ্ব শৰ্মাই। কিন্তু তেওঁলোকতো কংগ্ৰেছ দলৰ মানুহ আছিলে, গতিকে কংগ্ৰেছে এইবিলাক কথা চিন্তা কৰিব লাগিছিল। লাহে লাহে গম নোপোৱাকৈ কংগ্ৰেছ দলে এটা তুষ্টিকৰণ ব্যৱস্থালৈকে গুচি গ'ল, আৰু এটা শ্ৰেণীৰ মানুহক তুষ্টিকৰণ কৰিবৰ কাৰণে হওক, বা নিজৰ এটা বংশ পৰিয়াল এইবিলাকক সুৰক্ষিত কৰিবৰ কাৰণে এনেকুৱা কিছুমান ব্যৱস্থাৰ মাজত সোমাই গ'ল যে সিহঁত ৰাইজৰ পৰা আঁতৰি গ'ল। আৰু এই কথাটোৱে মানে কংগ্ৰেছ দলক আকৌ ৰাইজৰ মাজলৈ ঘূৰাই আনিবলৈ সময় লাগিব। তেওঁলোকে যিটো ভাবিছে যে আমাক এইসকল মানুহে ঘূৰাই আনিব, যিসকল মানুহৰ লগত অসমৰ ভৱিষ্যতটো অন্ধকাৰ, সেইসকল মানুহৰ ভৰসাতে যদি তেওঁলোক ঘূৰি আহিব খোজে, অসমীয়া মানুহটো নামানিব। ঠিক তেনেকৈ ভাৰতবৰ্ষতো একে পৰিৱেশ। ভাৰতবৰ্ষতো কংগ্ৰেছ দলত বল্লভভাই পেটেলৰ চিন্তা চৰ্চা আজিৰ কংগ্ৰেছ দলৰ ক'তো নাই। গতিকে সেই যে নোহোৱা হৈ গ'ল আইডিঅ'লজিটো, এইকাৰণে কংগ্ৰেছ দলটো এনেকুৱা অৱস্থালৈ গ'ল। মই কংগ্ৰেছ দলতো কাম কৰিছোঁ। কংগ্ৰেছ দলত কাম কৰোঁতে আমাৰ এনেকুৱা আছিল যে কেতিয়াবা আমি বিবেকৰ বিৰুদ্ধে কাম কৰিব লাগে, যে মই এইটো কাম বিচৰা নাই, কিন্তু দলে সেইটো কামেই বিচাৰিছে। দলৰ কৰ্মী হিচাপে মই নকৰাকৈ থাকিব নোৱাৰোঁ, বা সেই কামটো কৰিলে এটা লেভেলত ক্ষতি হয় বুলিও বুজি পাওঁ, তেতিয়া মনে কাম কৰিব মন নাযায়, তেতিয়া ৰৈ যাব লগা হয়, আৰু তেতিয়াই নেতৃত্বই মানে বেয়া পায়। এনেকুৱা বহুত সংঘাতৰ মাজেৰে আমি কংগ্ৰেছ দলটো এৰি আহিব লগা হৈছে। কিন্তু বিজেপি দলত মই দেখিছোঁ যে বিজেপি দলত এটা মানে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত যিটো ভাৱ, সেই ভাৱটো প্ৰতিজন মানুহৰ ইয়াত আছে, আৰু ৰাষ্ট্ৰক
আটাইতকৈ আগত ৰাখি কাম আগবঢ়ায়। আজি অসমত আমি যিবিলাক কাম কৰিছোঁ, এইবিলাক কাম কেতিয়াও কংগ্ৰেছ দলত থাকি কোনেও কৰিব নোৱাৰে। কংগ্ৰেছ দলত আজিৰ পৰিৱেশত কোনেও কৰিব নোৱাৰে কংগ্ৰেছ দলত। বিজেপি দলত থকাৰ কাৰণে আমি এইবিলাক কাম কৰিব পাৰিছোঁ। আৰু সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছৰ ফিউচাৰটো তেওঁলোকে ভাবি লৈছে যে যিহেতু এনেকুৱা কিছুমান মানুহৰ পপুলেশ্যনটো বাঢ়ি গৈছে, সেই পপুলেশ্যনক লৈ তেওঁলোকে বেক কৰিব পাৰিম বুলি ভাবি পেলাই সেইবিলাক কৰি আছে। কিন্তু অসমৰ মানুহেতো কেতিয়াও এই কথাটো মানি নল'ব। গুৱাহাটীৰ ৰাস্তা আগতকৈতো বহুত ভাল হ'ল, গলিয়ে চলিয়ে বাইলেন চাইলেন গোটেইখিনি ধৰক অলমষ্ট ইম্প্ৰুভমেণ্ট ভালকৈ হ'ল। কিন্তু লাষ্ট ফিউ ইয়েৰ্ছত আমাৰ যোনটো ধৰক আপোনাৰ জেল বোৰ্ডে খান্দিছে, কাইলৈ PBJলে খান্দিব, আৰু তেওঁলোকে সেনেকৈ থৈ যায়। আৰু আল্টিমেটলি সেই ব্লেম গেম এটা চলে, ইণ্টাৰ ডিপাৰ্টমেণ্টেল ব্লেম গেম এটা, যে আমিতো বনাইছিলে, পূৰ্ব ভাৰতীয়ে ভাঙিলে বা জেল বোৰ্ডে ভাঙিলে, তেওঁলোকে বনাওক। সেইটো এটা এনেকুৱা এটা বস্তু, সেইটো এটা মানে ধৰক এটা ভিচিয়াছ চাইকেলত চলি থাকে। সেইটো ঠিক কৰিব পৰা উপায় কিবা এটা? এতিয়া আপুনি চাগে গম পোৱা নাই, আমি গুৱাহাটী মানে আয়ুক্তই, গুৱাহাটীৰ জিলা আয়ুক্তৰ নেতৃত্বত আমি এটা তেনেকুৱা পৰ্টেল বনাইছোঁ, যি পৰ্টেলত এই ধৰণৰ গোটেই ব্যৱস্থাটো আমি মনিটৰিং কৰোঁ। এতিয়া যিকোনো ডিপাৰ্টমেণ্টে যদি খান্দিব লাগে, সেই পৰ্টেলত এপ্লাই কৰিব লাগিব। কনচাৰ্ণ ডিপাৰ্টমেণ্টবিলাকে তেওঁক পাৰ্মিশ্যন দিব লাগিব, আৰু পাৰ্মিশ্যন দিয়াৰ পিছত তেওঁ খান্দিব পাৰিব। খান্দাৰ পিছত তেওঁ ঠিক কৰি যোৱাৰ পিছত সেই তেওঁলোকে আকৌ মানে NOC দিব লাগিব, তাৰপিছতে তেওঁলোকৰ পে'মেণ্ট হ'ব। এনেকুৱা এটা খুব সুন্দৰ পৰ্টেল এটা বনাইছোঁ। গুৱাহাটীত ইয়াৰ কাম আৰম্ভ হৈছে, আৰু সেইকাৰণে যদি দেখে আজিৰ পৰা 6 মাহ আগত যিটো আছিল, এতিয়া কিন্তু আপুনি লক্ষ্য কৰিছেনে নাই নাজানো, 6 মাহ আগলৈকে এইটো মই আজি প্ৰায় 6 মাহমান আগত আমি মোৰ অফিচতে মই ইনগ্ৰেট কৰিছিলোঁ এই পৰ্টেলটো। এই পৰ্টেলত আপুনি যিকোনো মানুহে আজিৰ তাৰিখত কিবা খান্দিব লাগিলে, যিকোনো কণ্ট্ৰেক্টৰ, যিকোনো মানুহে, আৰু তাত টাইম লিমিট আছে। এনেকুৱা নহয় যে কোনোবাই ৰখাই থৈ দিব পাৰিব, এটা টাইম পাৰ হ'লে যে ডিম পাৰ্মিশ্যন হৈ যায়, তেনেকুৱা ব্যৱস্থাও ৰাখিছোঁ। সেইকাৰণে এই পৰ্টেলটো কাম আৰম্ভ কৰাৰ পিছত মই দেখিছোঁ যে গুৱাহাটীত সেই সমস্যাটো কিছু পৰিমাণে কমি আহিছে, আৰু এতিয়া মোটামুটি কনচাৰ্ণ ডিপাৰ্টমেণ্টবিলাকেও যথেষ্ট সহযোগ কৰিছে। এই সমস্যাটো এটা ডাঙৰ সমস্যা আছিল আগতে, কিন্তু লাষ্ট 6 মাহত আপুনি যদি চাই, 6 মাহত আমি কমাই আনিছোঁ এই সমস্যাটো। দাদা, বৰ্তমান অৱস্থাত গুৱাহাটীখনত ইউনিপল ভৰি পৰি গৈছে। মানে চবফালে আপোনাৰ GS ৰোড কয়, হেৰি হওক, মানে এনেকুৱা হৈ গৈছে গুৱাহাটীৰ স্কাইলাইনটো নেদেখা হৈ গৈছে মানে ইউনিপলৰ কোবত। চ' ইমান ইউনিপল পাৰ্মিশ্যন দিয়া, ইনষ্টল কৰা, আপুনি এইটো জাষ্টিফাই কৰে জানো বাৰু? এই ক্ষেত্ৰততো মই বহুত কঠোৰ হৈ আছোঁ। যোনে এডভাৰটাইজমেণ্ট ব্যৱসায়ৰ লগত জড়িত তেওঁলোকে গম পায়। কেইদিনমান আগত মই খুব ষ্ট্ৰিক্টলি ইয়াক বন্ধ কৰিছিলোঁ, আৰু এতিয়া আমি তাৰ এটা ডিটেইল ছাৰ্ভে কৰাই আছোঁ। গুৱাহাটীত আচলতে এনেকুৱা ইউনিপল হওক, হৰ্ডিং হওক, বহুত আনঅথৰাইজলিও লাগি আছে, যিবিলাক অথৰাইজ নহয়, যিবিলাক GMCৰ পাৰ্মিশ্যন নাই। আনকি বিভিন্ন প্ৰাইভেট বিল্ডিঙতো বহুত লাগি আছে, মিনিমাম NOCখনো লৈ থোৱা নাই। তেনেকুৱা বহুত আছে, আৰু এটা মেজৰ পৰ্চনত, আৰু ইয়াক আমি আইডেণ্টিফাই কৰিলোঁ অলৰেডি। আনকি এনেকুৱা হ'ল যে মই AI লগায়ো, ড্ৰোন উৰাই হেৰি কৰি মানে তেওঁলোকৰ গোটেই ফটো লৈ তেনেকুৱা কামবিলাকো আমাৰ কৰা হ'ল, মেনুৱেলিও কৰা হ'ল। বিভিন্ন পৰ্যায়ত আমি কৰি এতিয়া তাৰ ব্যৱস্থাটো ওলোৱা হ'ল। আমি সকলো এডভাৰটাইজমেণ্ট এজেঞ্চিক নটিচ দিছিলোঁ যে যাৰ যি আছে তেওঁলোকে এফিডেভিট দি দিয়ক যে কোনখিনি তেওঁলোকৰ হয়, কাৰণ বহুত এনেকুৱা আনঅথৰাইজ আছে যে কোন মালিক, বহুতে এফিডেভিট দিলে। এতিয়া আমি তাক প্ৰচেছ কৰাই আছোঁ। খুব কম দিনৰ ভিতৰত এই ইউনিপল বা গোটেই এডভাৰটাইজমেণ্টৰ যিমান হৰ্ডিং, ইউনিপল বা কেঅক্স ইত্যাদি আছে, গোটেইখিনি আমি এটা ষ্ট্ৰীমলাইনিং কৰিম। ইভিন ডাঙৰ এটা ৰেভিনিউ লছো হৈ আছিল, সেই ৰেভিনিউ লছটো আমি কেনেকৈ বন্ধ কৰিব পাৰোঁ তাকো আমি প্লেন কৰিছোঁ। আৰু এইটোত ক্ষেত্ৰত যোনে বিভাগটোৰ লগত জড়িত হৈ আছে, যোনে এইটো লাইনত জড়িত, সকলোৱে জানে মই খুব কঠোৰভাৱে ইয়াক মানে মনিটৰিং কৰি আছোঁ, আৰু মই খুব কম দিনৰ ভিতৰত ইয়াক এটা ষ্ট্ৰীমলাইনিং হৈ যাব। তেতিয়া আমি এটা হেৰিও ৰাখিছোঁ যে মিনিমাম ডিষ্টেঞ্চ এটা মেইনটেইন কৰি, য'ত এইখন ইউনিপলে সেইখন ইউনিপলক ব্লক কৰি দিয়ে, দেখা নাপায়, বৰং ভিজিবিলিটি নাথাকে, তেনেকুৱাবিলাক আমি কাটি উলিয়াই দিব লাগিব বা উলিয়াই দিব লাগিব। য'ত প্ৰয়োজন হয় তাত লগাব লাগিব। আৰু গোটেই গুৱাহাটীত এনেকুৱা এডভাৰটাইজমেণ্ট যিবিলাক সুবিধা আছে, তেওঁলোকৰ মানে ৰেটবিলাকো আমি বেলেগ বেলেগ কৰিব, যে চব জেগাতে একে ৰেট নহ'ব, কোনোবা যিবিলাক প্ৰাইম লোকেশ্যন তেওঁলোকৰ ৰেট বেলেগ হ'ব। এনেকুৱা গোটেই ব্যৱস্থাটো খুব ক্ষিপ্ৰতাৰে চলি আছে, আৰু ইয়াত সম্পূৰ্ণৰূপে আমি মানে টেকন'লজিৰ সুবিধা লৈছোঁ, যাতে মানুহে ফাঁকি দিব নোৱাৰে। মেনুৱেল হ'লে ইয়াত ফাঁকি দিয়াৰ বহুত ৰাস্তা থাকে, সেইকাৰণে মেনুৱেল নকৰি সম্পূৰ্ণ টেকন'লজি ব্যৱহাৰ কৰি ইয়াক আমি তেনেকুৱা এটা ব্যৱস্থালৈ আনিব বিচাৰিছোঁ, যাতে
ফাঁকি দিয়া ব্যৱস্থাটো নোহোৱা কৰিব পাৰোঁ। আপুনি CM ছাৰৰ কথা বহুতকৈ ক'লে, হিমন্ত বিশ্ব ছাৰৰ কথা। এনে এপাৰ্ট ফ্ৰম আপোনালোকৰ পলিটিকেল হেৰি ৰিলেশ্যনশ্বিপ বা এছ'চিয়েশ্যন, আপুনি তেওঁক পাৰ্চনেলি ধৰক পাৰ্চনেলিটি মানে এজ এ পাৰ্চন হিউমেন বিং আপোনাৰ ৰিলেশ্যনশ্বিপটো তেওঁৰ লগত কেনেকুৱা, আপুনি কেনেকৈ ডিছক্ৰাইব কৰিব বাৰু? ব্যক্তিগত জীৱনত মই ধৰক কলেজীয়া জীৱনৰ পৰাই তেখেতক পাইছোঁ। ৰাজনৈতিক সম্পৰ্কক বাদ দিও আমাৰ এটা পাৰিবাৰিক বা ভাতৃসুলভ সম্পৰ্ক, ককাই ভাই সম্পৰ্ক। মই যেতিয়া বি বৰুৱা কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ তেতিয়া তেওঁৰ তৃতীয়বাৰৰ কাৰণে কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিল, আৰু সেই দিনৰ পৰাই আমাৰ সম্পৰ্ক আৰম্ভ হৈছিল। লাহে লাহে কংগ্ৰেছ দলত একেলগে কাম কৰিলোঁ, তাৰপিছত ভাৰতীয় জনতা পাৰ্টীত আহিলোঁ, একেলগে কাম কৰিলোঁ। সম্পৰ্কটো এনেকুৱা যে ককাই ভাইৰ সম্পৰ্ক। ৰাজনীতিৰ ঊৰ্ধত আমাৰ কিছুমান সম্পৰ্ক থাকে, নিজৰ গাৰ্জেণ্টৰ দৰে সম্পৰ্ক। নিজৰ বহু কথাই পাৰ্চনেল কথা হওক, নিজৰ অভিভাৱক হিচাপে যি কথা সুধিব লাগে, আলোচনা কৰিবলৈ, তেনেকুৱা ধৰণৰ সম্পৰ্ক আমাৰ, সেনেকুৱা সম্পৰ্ক আমি মেইনটেইন কৰি থাকোঁ। আৰু ৰাজনীতিত তেখেতৰ যিটো দূৰদৰ্শিতা আৰু অভিজ্ঞতা, এইটো এটা বহুত মানে ভাবিব নোৱাৰা। সেইকাৰণে যিকোনো ধৰণৰ সমস্যা এটা আহিলে তেওঁক সুধিলে তেখেতৰ ওচৰত কিবা নহয় কিবা এটা উত্তৰ থাকে। সেইকাৰণে আমাৰ কাৰণে আদৰ্শ, তেওঁক আমি লৈ পেলাই আগবাঢ়িব পাৰোঁ। আৰু মই ব্যক্তিগত জীৱনত হিমন্ত বিশ্ব শৰ্মাক যিসকলে পাইছে, হিমন্ত বিশ্ব শৰ্মাৰ দৰে কাইণ্ড হাৰ্টেড মানুহ, মানুহক সহায় কৰাৰ যিটো হৃদয়, এনেকুৱা মানুহ খুব কম আছে। মই মোৰ ব্যক্তিগত জীৱনতে কওক বা অন্যান্য অজস্ৰ মানুহৰ জীৱনত মই দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এজন মানুহ যিয়ে অন্তৰ খুলি মানুহক সহায় কৰিব পাৰে। আৰু তেনেকৈ অজস্ৰ মানুহে তেওঁৰ সহায় পাইছে কাৰণে, মৰম পাইছে কাৰণে আজি তেখেত ইমানেই জনপ্ৰিয়, ইমানেই মানুহৰ মাজত জনপ্ৰিয়তা আছে। বা মই অসমৰ ৰাজনৈতিক ইতিহাসত কোনো ৰাজনৈতিক নেতাৰ এনেকুৱা জনপ্ৰিয়তা মই দেখা নাছিলোঁ। আপুনিও চাগে দেখা নাই এনেকুৱা ৰাজনৈতিক নেতাৰ এনেকুৱা জনপ্ৰিয়তা। চেলিব্ৰিটিৰ জনপ্ৰিয়তা থাকে, মানে আৰ্টিষ্টৰ জনপ্ৰিয়তা, চেলিব্ৰিটিবিলাকৰ জনপ্ৰিয়তা থাকে, কিন্তু পলিটিকেল চেলিব্ৰিটি বুলি যিটো কোৱা হয়, সেই বস্তুটো যদি আমি দেখিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ তাত দেখিছোঁ, হিমন্ত শৰ্মা ছাৰত আমি সকলোফালে দেখিছোঁ। গতিকে মই ভাবোঁ যে সেই ধৰণৰ ৰাইজক সহায় কৰা, ৰাজ্যখনৰ কাৰণে কাম কৰা, এনি টাইম সকলো সময়তে, মানে দিনটোৰ 24 ঘণ্টাই পাৰিলে 24 ঘণ্টাই নিজৰ জাতিটোৰ কাৰণে কাম কৰা, দেশখনৰ কাৰণে কাম কৰা, অঞ্চলটোৰ কাৰণে কাম কৰা, এই যিটো হাবিয়াস, এই হাবিয়াসটোৱে তেওঁক বহুত মানে ৰাইজৰ মৰমলৈ লৈ গৈছে, আৰু এই হাবিয়াসটোৱে অসমখনকো আগবঢ়াই দিব। পাৰ্কৰ এণ্ট্ৰিটো ফ্ৰী কৰাৰ মাজত হোৱাট ৱাজ দ্য ৰিজন বিহাইণ্ড দ্য ডিচিশ্যন? মানে ধৰক মই এইটোও ক'ব খুজিছোঁ যে পাৰ্ক ফ্ৰী কৰাৰ লগে লগে ধৰক আপুনি ইউ আৰ অপেনিং দ্য গেটছ টু অল কাইণ্ডছ অফ পিপল, আনস্ক্ৰুপুলাছ এলিমেণ্টছ, এণ্টি ছ'চিয়েল এলিমেণ্টছ, প্লাছ ৰিচেণ্টলি আমি দেখিছোঁ আপোনাৰ যোনখন উজান বজাৰৰ নতুন পাৰ্কখন ৰিভাৰ ভিউ, তাত আপোনাৰ মানুহে লাইট ভাঙিলে, 3 দিনমান হৈছে খোলা, কোনোবাই লাইট ভাঙিলে। চ' অভিয়াছলি এইখিনি এণ্টি ছ'চিয়েল এলিমেণ্টছ যোনখিনি, সেইখিনি কৰে বদমাচি কাম। চ' এটা মানে বেৰিয়াৰ এটা ছেট কৰি নিদিয়াটো। আমি এটা কথা কি যে এতিয়া আমি ছিষ্টেমটো এনেকুৱা কৰিছোঁ যে পাৰ্কত ফিজটো ফ্ৰী, কিন্তু এণ্ট্ৰি মানে হেৰিখন লৈ যাব লাগে, মানে তেওঁ যাব, এণ্ট্ৰি কাৰ্ড এখন ল'ব, সোমাই যাব, 1 ঘণ্টা বা 1.5 ঘণ্টাৰ কাৰণে যিটো টাইম লিমিট দিম যে ইমান সময় তেওঁ ভিতৰত থাকিব পাৰিব, তেনেকুৱা এটা ব্যৱস্থা আমি ডেভেলপ কৰিছোঁ। পাৰ্কটো ফ্ৰী কৰাৰ কথাটো এনেকুৱা যে মই যোৱা সময়বিলাকত চালোঁ যে পাৰ্কৰ পৰা যিটো কালেকশ্যন আহে, সেই কালেকশ্যনে আমাৰ পাৰ্কখন কেতিয়াও ছাৰ্ভাইভ, মানে পাৰ্কখনৰ ব্ৰেক ইভেনটো নাহে। আমি পইচা চৰকাৰে দিবই লাগে। আৰু বহুত মানুহৰ এনেকুৱা হয় যে গুৱাহাটীৰ যিখিনি ধুনীয়াকৈ পাৰ্ক বনালোঁ, কিছুমান মানুহ এনেকুৱা আছে যে তেওঁলোকৰ পাৰ্কখনত যাবলৈ মন কৰে, কিন্তু 3জন মানুহ 4জন মানুহ 50 টকাকৈ 200 টকা দি পেলাই নিজৰ ল'ৰা ছোৱালী লৈ এটা পৰিয়ালটো সোমাই যাবলৈ তেওঁৰ কাৰণে সম্ভৱ নহয়, বা 30 টকাকৈ হ'লেও 100 টকা 150 টকা খৰচ কৰি সোমাবলৈ সম্ভৱ নহয় তেওঁলোকৰ অৰ্থনৈতিক দিশত। কিন্তু গুৱাহাটীত এনেকুৱা মানুহ বহুত আছে। এই গোটেই কথাখিনি চিন্তা কৰি আমি ভাবিলোঁ যে ৰাইজৰ কাৰণে এণ্ট্ৰিটো আমি মুকলি কৰি দিওঁ, কিন্তু এইটো ঠিক যে তেওঁলোকে এণ্ট্ৰিটো এনেকুৱা নাই যে জধে মধে সোমাই যাব, তেওঁ অন্ততঃ গৈ পেলাই টিকট লোৱাৰ দৰে এটা পাছ ল'ব, মানে কাৰ্ড এখন ল'লে বা পাছ এটা ল'লে, সেইটো গেটত দেখুৱাই পেলাই সোমাই গ'ল, আৰু তেওঁক এটা লিমিট দিলোঁ যে 2 ঘণ্টা তেওঁ থাকিব পাৰিব, 1.5 ঘণ্টা তেওঁ থাকিব পাৰিব। এনেকুৱা ধৰণৰ এটা ব্যৱস্থা আমি ডেভেলপ কৰিম। পাৰ্কৰ ভিতৰত যিখিনি ধৰক তাত ফুডপাৰ্ক থাকিব, সেইবিলাকতো আৰু মানুহে কিনি খাবই। আৰু টয়লেট ইত্যাদিৰ ক্ষেত্ৰত যিবিলাক মানে ইউজ কৰে, আমি প্ৰথমতে টয়লেটো সম্পূৰ্ণ ফ্ৰী ৰাখিছিলোঁ, কিন্তু টয়লেটত এনেকুৱা হয় যে
খুব মিছ ইউজ হয় সেইকাৰণে টয়লেট ইত্যাদি ক্ষেত্ৰত পে এণ্ড ইউজ কিছুমান ঠাইত আমি কৰি দিছোঁ যে পে এণ্ড ইউজ টয়লেটবিলাক হওক নহ'লে কি হয় ৰাতিপুৱাৰ ভাগত বহুত মানুহে এনেই টয়লেটটো ইউজ কৰিবৰ কাৰণে পাৰ্কৰ ভিতৰত সোমাই যায় তেনেকুৱা কিছুমান বস্তুত আমি মানে ৰেষ্ট্ৰিকশ্যন ৰাখিছোঁ কিন্তু ৰাইজৰ মই দেখিলোঁ যে ৰাইজৰ ডিমাণ্ডটো এনেকুৱা যে এতিয়া ধৰক ৰিভাৰ ফ্ৰণ্টটো আমি মুকলি কৰি দিয়াৰ লগে লগে প্ৰত্যেকটো ছানডেতে মিনিমাম 20,000 মানুহ মিনিমাম এটা একদিনত কেতিয়াবা 30-40 হাজাৰলৈকে মানুহ হৈছে মানে মোক তাৰ পৰা মোৰ এমপ্লয় বা মোৰ ষ্টাফ এটাৰ পৰা ফোন কৰিছে বা অফিচাৰ মোক ফোন কৰিছে যে ছাৰ এনেকুৱা হৈছে মানে কিডছ এৰিয়াটোত এটা ছাফোকেশ্যন হৈ যাব এনেকুৱা ইমান মানুহ হৈ যায় তাৰমানে মানুহৰ সেই আগ্ৰহটো আছে এতিয়া আপুনি যদি তাত এণ্ট্ৰি ফিজ লগাই দিয়ে কোনোতো সোমাব নোৱাৰিব গতিকে ৰাইজৰ যিটো আগ্ৰহ সেই আগ্ৰহটোকো আমি শ্ৰদ্ধা জনাব লাগিব তাৰ লগে লগে যিহেতু আমি পাৰ্ককেইখন মেইনটেইনৰ কাৰণে আমি যথেষ্ট পইচা আমি চৰকাৰৰ পৰা খৰচ কৰিব লগা হয় অকণমান পইচাৰ কাৰণেনো কিয় ৰাইজক অসুবিধা দিওঁ কেইদিনমান চলি লওক তাৰপিছত চাওঁ কি তাৰ মানে ফিডবেক আহে পজিটিভ নিগেটিভ গোটেইটো চাব লাগিব যেনেকৈ আমাৰ টয়লেটবিলাকত ইউজটো বৰ মিছ ইউজ হৈছিলে বুলি খবৰ পাই তাত এটা ছিষ্টেম ডেভেলপ কৰিলোঁ তেনেকৈ আমি সময়ে সময়ে কৰিব লাগিব কিন্তু মই দুদিন আগত মই পাৰ্কত ৰাতিপুৱা গৈছিলোঁ ৰাতিপুৱা যিটো পৰিৱেশ দেখিলোঁ মানুহৰ যিটো খোজ কঢ়া এক্সাৰচাইজ কৰা মেডিটেশ্যন কৰা এইবিলাক দেখি ভাল লাগিছে যে এনেই হয়তো ফ্ৰী নহ'লে হয়তো তাত ইমান মানুহ নোৱাৰিলেহেঁতেন ইমানখিনি সুবিধা ল'ব নোৱাৰিলেহেঁতেন ব্যক্তিগতভাৱে দাদা আপোনাৰ ৰিলেশ্যনশ্বিপ জুবিন গাৰ্গৰ লগত কেনেকুৱা আছিলে মই আৰু জুবিন গাৰ্গ একেখন কলেজতে পঢ়া গতিকে একেখন কলেজৰ ছাত্ৰ হিচাপে কলেজীয়া জীৱনৰ পৰা এটা সম্পৰ্ক আৰু আমি একেলগে যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটি ইউথ ফেষ্টিভেল হৈছিল 91-92ত তেতিয়া আমি একেলগে ইউথ ফেষ্টিভেলৰ টীমত মই তেতিয়া জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ একেলগে আমি টীমত গৈছিলোঁ গতিকে সেই সম্পৰ্কটো বন্ধুত্বৰ সম্পৰ্কটো তেতিয়াৰ পৰা আছে আৰু যিমান দিনলৈকে পাৰিছোঁ সদায় বন্ধুত্বৰ সম্পৰ্ক মেইনটেইন কৰি আছিলোঁ তয়ময় সম্পৰ্ক সুন্দৰভাৱে কথা পাতোঁ লগ পাওঁ বিভিন্ন সময়ত ইমানেই যিহেতু আপোনাৰ ফ্ৰেণ্ড আছিলে আপোনাৰ বন্ধু আছিলে অবভিয়াছলি এতিয়া যোনটো বৰ্তমান এটা ইনভেষ্টিগেশ্যন চলি আছে এনেকুৱা মানে আপুনি এক্সট্ৰা অলপ ইণ্টাৰেষ্ট লৈছে নেকি ইনভেষ্টিগেশ্যনটো কেনেকৈ গৈছে বা কি কথা আমাৰ চৰকাৰৰ ফালৰ পৰা ইমান বেছি মানে চিৰিয়াছলি কৰা হৈছে যে ক'তো যাতে সুৰুঙা নাথাকে সেই ধৰণে কামখিনি কৰা হৈছে ৰাইজৰ আৱেগ আছিল গোটেই বস্তুটো চাব লাগে আৰু মই ভাবোঁ যে SIT এটা প্ৰপাৰ ডাইৰেকশ্যনত গোটেই বস্তুটো লৈ গৈছে এতিয়া কোৰ্টৰ হাতত আমি চৰকাৰৰ বস্তুটো তেতিয়ালৈকে থাকে যেতিয়া ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে কোৰ্টত ছাবমিট কৰে এতিয়া কোৰ্টত আমি ছাবমিট কৰিলোঁ এজ এ মানে SITয়ে কোৰ্টত তেওঁলোকৰ গোটেই ৰিপৰ্টটো ছাবমিট কৰিলে অভিযোগনামা দাখিল কৰিলে মই ভাবোঁ যে কোৰ্টে এটা জাষ্টিচ যিটো জাষ্টিচ অসমৰ ৰাইজে বিচাৰিছে সেই জাষ্টিচটো কোৰ্টে দিব আৰু মহামান্য আদালতৰ ওপৰত সকলোৰে বিশ্বাস আছে লাষ্টলি G+ৰ ভিউৱাৰ্ছৰ কাৰণে আপোনাৰ এটা মেছেজ মই এইটোৱে মেছেজ দিম যে সকলোৱে বিশেষকৈ মিডিয়া হাউচ মানে ডিজিটেল মিডিয়া হাউচবিলাক এতিয়া বহুত বেছি এক্টিভ বা বহুত বেছি তেওঁলোকৰ ৰোল আছে মিডিয়া হাউচৰ কথাটো এনেকুৱা যে যদি মিডিয়াই সুন্দৰভাৱে প্ৰপাৰ নিউজ মানে প্ৰচাৰ কৰে তেতিয়া সমাজখন গঢ়িব পাৰে আৰু মিডিয়াই যদি কেতিয়াবা নিগেটিভ নিউজ মিছা নিউজ ফেব্ৰিকেটেড নিউজ কৰে তেতিয়া সমাজখন বিভ্ৰান্ত হয় মই G+ৰ পৰা এটা আশা ৰাখিম যে সমাজ গঢ়া যিটো ব্যৱস্থা এই ব্যৱস্থাৰ লগত সদায় থাকক আমি সদায় আপোনালোকৰ লগত আছোঁ মিডিয়াৰ লগততো ৰাজনীতি কৰা মানুহে মিডিয়াক বাদ দি চলিব নোৱাৰে আৰু আজি মই যি জেগাত আছোঁ যি ঠাইত আহিছোঁ তাত মিডিয়াৰ এটা ডাঙৰ কণ্ট্ৰিবিউশ্যন আছে আৰু এনেও বেকগ্ৰাউণ্ডৰ ফালৰ পৰা মই মোৰ দেউতা মোৰ পৰিয়াল মানে সাংবাদিকতাৰ লগত জড়িত মানুহ গতিকে মিডিয়াৰ প্ৰতি মোৰ বহুত বেছি শ্ৰদ্ধাও আছে মৰমো আছে আৰু আক্ষেপো আছে গতিকে গোটেইখিনিৰ বস্তুৰ মাজত কেতিয়াবা চলি থাকে আৰু মই আপোনালোকৰ পৰা এটা আশা কৰিম মিডিয়াৰ ডাঙৰ ৰোলটো হ'ল যে সমাজ গঢ়াত মিডিয়াৰ এটা বহুত ডাঙৰ কণ্ট্ৰিবিউশ্যন আছে আৰু সমাজক বিভ্ৰান্ত কৰাটো ডাঙৰ কণ্ট্ৰিবিউশ্যন হ'ব পাৰে গতিকে কোনো কাৰণতে সমাজক বিভ্ৰান্ত কৰা কণ্ট্ৰিবিউশ্যন কোনো মিডিয়াই কৰিব নালাগে আৰু G+এ নকৰিব বুলি আশা ৰাখিছোঁ হাউ ডু ইউ ৱান্ট পিপল টু ৰিমেম্বাৰ ইউ মানে মই এটা কথা জানো যে ৰাজনীতিত যেতিয়ালৈকে আছোঁ খুব 100% মানুহে মোক কেতিয়াও ভাল পাব নোৱাৰে প্ৰশংসা কৰিব নোৱাৰে কিন্তু সদায় মই এটা কথা ভাবোঁ যে মই এনেকুৱা কাম কৰি থৈ যাব লাগে যিদিনাখন মই এইখন পৃথিৱীত নাথাকিম সেইদিনাখন অন্ততঃ মানুহে যাতে কয় যে হয় তেওঁ এজন পলিটিকেল লিডাৰ হিচাপে তেওঁ আমাৰ সমষ্টিৰ বিধায়ক হিচাপে অসমৰ মন্ত্ৰী হিচাপে তেওঁ এইখিনি কাম কৰি থৈ গৈছিল এই কামটো মানে
মোক যাতে কামৰ মাজেৰে কোনোবাই স্মৰণ কৰে সেই কামটো হ'ব লাগে। এইটো মই জীয়াই থকা দিনত মই এটা কথা জানো, পলিটিক্সত আছোঁ, ৰাজনীতি কৰা মানুহ, বিৰোধী দল থাকিব, 100% মানুহক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে। গতিকে বাচি থকা দিনত মোক আলোচনা, সমালোচনা, বিতৰ্ক থাকিবই। কিন্তু যিদিনাখন মই নাথাকিম সেইদিনাখন অন্ততঃ মিনিমাম মানুহে যিটো ৰেচপেক্ট দিছে, তেওঁৰ দিনত তেওঁৰ চৰকাৰে বা তেওঁৰ মন্ত্ৰিত্বটো এনেকৈ চলিছিল, তেওঁৰ বিধায়ক হিচাপে সমষ্টিটো কাম কৰিছে, মন্ত্ৰী হিচাপে অসমত এইখিনি কাম কৰিছিল, তেনেকুৱা কি ৰিমাৰ্কেবল কাম কৰি যাব পাৰোঁ, সেইটোৱে মোৰ লক্ষ্য। আপুনি পলিটিক্স জইন নকৰা হ'লে কি কৰিলে হয়? ৰাজনীতি নকৰিলে চাগে নেতা নহ'লে অভিনেতা হ'লোহেঁতেন। আচ্ছা, তেনেহ'লে আপোনাৰ ফেভৰেট অভিনেতা? এভাৰেট অভিনেতাটো বহুত। মই মোটামুটি অভিনেতা ভালে পাওঁ, কিন্তু আজি নতুন জেনেৰেশ্যনৰ অভিনেতাবিলাক মই খুব কম চিনি পাওঁ, কাৰণ এতিয়া তেনেকৈ চোৱা নহয়, কিন্তু মই বেছি নাটকৰ অভিনেতাবিলাকে ভাল পাওঁ। আপোনাৰ ফেভৰেট খাদ্য, ফুড, কুইজিন যেনেকৈ কয়? মোৰ খাদ্যৰ তেনেকুৱা খুব হেৰি নহয়, মই ফুডি হয়, খাই ভাল পাওঁ। এতিয়া যিহেতু অলপ বয়স হ'ল, খানাৰ ৰেষ্ট্ৰিকশ্যনটো ৰাখি চলোঁ, কিন্তু খানা মই চব খাই ভাল পাওঁ, ভাল খানা হ'লেই হ'ল। Thank you, viewers, for watching this episode of the podcast. Hope to see you next time.